নমস্কাৰ জনমতলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। দিছপুৰত এবাৰ কাক বিচাৰিছে কলাই গাঁৱে 2021 চনত ভাৰতীয় জনতা পাৰ্টিৰ পুনৰ চৰকাৰ হ'ব। বিজেপি জিন্দাবাদ। বিজেপি জিন্দাবাদ। এই পশ্চিম ফালে বিল্ডিংটো আছে, এইটো বিপিএফ দলৰ কাম। উত্তৰ ফালে দোকান ঘৰ আছে, ব্যৱসায়িক প্ৰতিষ্ঠান, এইটো আমাৰ বিপিএফ দলৰ কাম। তেখেতে যিখিনি কথা কৈ আছে সেইখিনি কথা কিন্তু আমাক ছাপোৰ্ট দি কৈ আছে, কাৰণ সেই সময়ত বিপিএফ দলটো আমাৰ লগত আছিলে। বিপিএফ হ'ল এটা আলুগুটিৰ দৰে, তেওঁলোকে দালিটো থাকিব, চব্জিটো থাকিব, এই ধৰণৰ তেওঁলোকৰ মন্তব্য। আপোনালোকৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল নে কংগ্ৰেছৰ ৰিপুণ বৰা? অসমৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান বিক্ৰী কৰি শেষ কৰিলে। 2012 চনত বাংগালোৰ যিটো এয়াৰপৰ্ট কোনে বিক্ৰী কৰিছিল? আপুনি উত্তৰ দিবনে? বিক্ৰী কৰা আৰু লিজত দিয়াৰ মাজত পাৰ্থক্য আছে। আপোনালোকৰ মূল সভাপতিগৰাকীয়ে দাগী অপৰাধী, তেওঁ তিহাৰ জেল খাটি আহিছে। কলাইগাঁও সমষ্টিক যদি উন্নয়নৰ বিমুখ কৰিছে বিপিএফে কৰিছে। যেতিয়া বিজেপি চৰকাৰ আহিলে অসমত দালাল শ্ৰেণীটোৰ তালফাল লাগি গৈছে, দালালৰ ভাত মাৰা গৈছে। বৰ্তমান চৰকাৰে বিনামূলীয়া চাউল দিছে। অসমৰ মানুহক সম্পূৰ্ণৰূপে কৰ্মহীন কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু আমি উফৰাই দিব লাগিব। তেতিয়াহ'লে সেই 1 টকীয়া চাউল বিচাৰি যায় কিয়? আজি বিজেপি চৰকাৰে কি দিয়া নাই? ইয়াৰ মানুহে কওক যে আমি বিজেপি চৰকাৰে একো খোৱা নাই বুলি। আজি কওক সব বস্তু খাই আছে বিজেপি চৰকাৰৰ। মিটিঙত বাৰ বাৰ এটা কথাই কয়, সবকা সাথ সবকা বিকাশ, কিন্তু বিকাশ দিয়া নাই। তেওঁৰ ল'ৰা ছোৱালীকেইটা ক'ত পঢ়াইছে? কিমান টকা খৰচ কৰি পঢ়াইছে? কেইখন কিতাপ কিনিছে? কিমানজন ড্ৰেছ কিনি দিছে? কিমান পৰীক্ষাৰ ফিজ দিছে? তেওঁলোকে কি পোৱা নাই? এইবিলাক কোনে লৈছে তেতিয়াহ'লে? নমস্কাৰ জনমতলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। সমগ্ৰ ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত উঠিছে। কোনে দিছপুৰ দখল কৰিব? শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈ, তেজপুৰৰ পৰা আৰম্ভ কৰি শিলচৰলৈ সকলোতে এটা প্ৰশ্ন, 21ত দিছপুৰ কোনে দখল কৰিব? আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি অসমৰ বিভিন্ন প্ৰান্ত ঘূৰি ফুৰিছোঁ আৰু এইবাৰ আমি আহি উপস্থিত হৈছোঁহি কলাইগাঁও সমষ্টিত। কলাইগাঁও সমষ্টি যি এটা BTC অঞ্চলৰ অন্তৰ্গত কিছু অংশও ইয়াত আহে। তাৰ লগতে এই কলাইগাঁও সমষ্টিয়ে কি বিচাৰিছে, দিছপুৰত এবাৰ কাক বিচাৰিছে কলাইগাঁৱে, এইটো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কলাইগাঁৱত উপস্থিত আছোঁহি। কলাইগাঁও সমষ্টিৰ যি ৰাস্তা ঘাট আছে, সেই ৰাস্তা ঘাট সকলোতকৈ ডাঙৰ সমস্যা হৈ আছিল বিগত সময়ত। বিজেপি চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিমান সফল হ'ল? কলাইগাঁৱৰ যি জনতা আছে, যি ৰাইজ আছে, সেই ৰাইজে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক কিমান নম্বৰ দিব বা তেওঁলোক কিমান সন্তুষ্ট সোণোৱালৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে? কলাইগাঁৱৰ ৰাইজে কি বিচাৰে, কি ভাবে? বিজেপি চৰকাৰে দিয়া নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলে নে নোৱাৰিলে? মহামিত্ৰজোঁটৰ সন্দৰ্ভত কলাইগাঁৱৰ ৰাইজে কি ভাবে? BPF আছে, UPPL আছে, এই দুটা দলৰ ক্ষেত্ৰত কি ভাবে বা কি হ'ব এইবাৰ কলাইগাঁৱত? এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান কলাইগাঁৱত আছোঁ। আৰু প্ৰথমে মই দেখুৱাই লৈছোঁ ইয়াত বিভিন্ন দল, সংগঠন, ৰাজনৈতিক দলৰ নেতা কৰ্মীসকল আমাৰ মাজত উপস্থিত আছে। বিজেপিৰ কৰ্মীসকল আছে, অন্যান্য ৰাজনৈতিক দলৰ আছে, আছুৰ আছে, ৰাইজৰ দলৰ আছে, ছাত্ৰ মুক্তিৰ আছে আৰু অন্যান্য ইয়াৰ যি স্থানীয় ৰাজনৈতিক দল আছে তাৰ লোকসকল আমাৰ মাজত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম 21ত দিছপুৰত কি হ'ব আৰু এইবাৰ কলাইগাঁৱে কাৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াব। মই প্ৰথমে বিজেপিৰ কাৰ্যকৰ্তাসকল আছে, মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ আৰু মই আপোনাৰ ওচৰলৈ প্ৰথমে আহিছোঁ। কি হ'ব 21ত দিছপুৰত, কি হ'ব কলাইগাঁৱত? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়নৰ নিচান, যে উন্নয়নৰ যি ধাৰা, অসমত আজি 70 বছৰে যি শাসন কৰিলে সেই শাসনৰ যি পৰিৱৰ্তন পাইছে ৰাইজে, আৰু তাৰ কাৰণে আমি জনাব বিচাৰোঁ যে আহি থকা সময়ত 2021 চনত ভাৰতীয় জনতা পাৰ্টীৰ পুনৰ চৰকাৰ হ'ব আৰু বিপুল সংখ্যক ৰাইজৰ ভোটৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব। তাৰ লগতে কলাইগাঁও বিধানসভা সমষ্টিৰ আজি 70 বছৰ ধৰি যি নিবৰ্জিত অৱস্থাত আছে, যি পয়া লগা অৱস্থাত আছে, তাক আমি অৱসান ঘটাবৰ কাৰণে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কৰ দ্বাৰাহে এইটো সম্ভৱ। গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব আৰু আহি থকা সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল সংখ্যক ভোটেৰে আমি দিছপুৰলৈ যাম। ৰাইজৰ দলৰ প্ৰতিনিধি আছে, মই হাত দাঙিবলৈ অনুৰোধ জনাইছোঁ। কোন আছে ৰাইজৰ দলৰ প্ৰতিনিধি? আপোনালোকৰ প্ৰথম মতামত কি? আমাৰ মতামত হৈছে, আমাৰ যিহেতু এই কলাইগাঁও সমষ্টিটো এটা ঐতিহাসিক সমষ্টি বুলি ক'ব পাৰোঁ, কাৰণ আমাৰ এই সমষ্টিটোৰ ফালৰ পৰা আমি কেতিয়াও এজন আমাৰ যিজন স্থানীয় প্ৰাৰ্থী, আমাক প্ৰাৰ্থিত্ব আমি পোৱা নাছিলোঁ। কিন্তু এবাৰ আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আমি এজন স্থানীয় যুৱ প্ৰতিনিধি এজন আমি দিছপুৰলৈ পঠিয়াবলৈ বিচাৰিছোঁ। সেইটোৱে আপোনালোকৰ পথ। ইয়াত স্থানীয় দল আছে, মোৰ যদি ভুল হোৱা নাই VIP ন, VPI, ক্ষমা কৰিব, VPI। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ কি মতামত? হয়, নমস্কাৰ আপোনালোকৰ টাইমৰ প্ৰতিলৈ। আমাৰ তৰফৰ পৰা, আমাৰ যুৱ নেতা, আমি ভোটাৰ পাৰ্টিৰ তৰফৰ পৰা আমি
এই বৰ্তমান আমি ভগৱান ডেকা ডাঙৰীয়াক আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবাৰ আমি বিপুল ভোটত জিকি যাম বুলি, আৰু আমাৰ এই কলাগাঁও সমষ্টিৰ পৰা কলাগাঁৱৰ মই পুনৰ আহিম, আপুনি কি ক'ব? নমস্কাৰ, টাইমেটলৈ আমি VPI দলৰ হৈ এইটোৱে কওঁ যে ভাৰতীয় ৰাজনীতিত এটা নতুন শব্দ আহিল, এইটো হ'ল মানে ভোটাৰ বৃত্তি। প্ৰতিজন ভোটাৰে ভোটাৰ বৃত্তি পাব লাগে, এইটো হ'ল আমাৰ 1 নম্বৰ ইছ্যু। আৰু দ্বিতীয় কথা হ'ল আন চৰকাৰে যি ধৰণে কাম কাজ চলাই আছে আমিও চলামেই, তেওঁলোকতকৈ আমি ভালকৈ চলাম। কিন্তু প্ৰথম কথা, প্ৰতিখন ঘৰ যদি উন্নত নহয় চৰকাৰ উন্নত হ'লে কাম নহ'ব। এইকাৰণে প্ৰতিজন ভোটাৰে ৰাজভঁৰালৰ পৰা মাহে মাহে এটা ভাত্তা পাবলগীয়া আছিলে। ইমান দিনে কংগ্ৰেছ বা বিজেপিয়ে মানুহে মানুহৰ নজনাৰ স্বাৰ্থকে লৈ তেওঁলোকে এইটো গাইড কৰি ৰাখি আছে। এতিয়া ভোটাৰ্ছ পাৰ্টিয়ে আমি কৈছোঁ যে প্ৰতিজন ভোটাৰে মাহেকত 8,000কৈ পাব লাগে, আৰু আমাৰ MLA জিকিলে এইবাৰ আমি 4,000কৈ দিয়াৰ সংকল্পবদ্ধ হৈছোঁ। মোৰ লগত আছুৰ প্ৰতিনিধিসকল আছে, মই আছুৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ। আৰু আপোনালোকৰ এই মুহূৰ্তত আপোনালোকে কি ভাবে? প্ৰথমে আপোনাৰ লগতে টাইমেটৰসমূহ কৰ্মকৰ্তা আমি ধন্যবাদ জনাইছোঁ আপোনালোক আমাৰ সমষ্টিত উপস্থিত হৈ আমাৰ সমষ্টিৰ যি জনসাধাৰণৰ সমস্যাসমূহ উত্থাপন কৰাৰ কাৰণে। প্ৰথম কথা হ'ল কলাগাঁও সমষ্টিত এটা ঐতিহাসিক সমষ্টি, এটা জাতীয়তাবাদৰ দুৰ্গ। কিন্তু বিগত সময়ত যি বিজেপি নেতৃত্বাধীন চৰকাৰখনে BPFৰ যি এলায়েন্স আছিলে, কিন্তু এই সমষ্টিটো এটা এলাগী দৃষ্টিৰে মাহিয়া দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে নেকি এই সমষ্টিটোত কোনো ধৰণৰ এটা উন্নয়ন আমি আঙুলি দিব পৰা অৱস্থাত নাই। সেয়া শিক্ষাৰ হওক, স্বাস্থ্যৰে হওক বা ৰাস্তা পদূলিৰে হওক। গতিকে আমি ছাত্ৰ সংগঠন হিচাপে আমি বিভিন্ন ধৰণৰ সময়ত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ আমাৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে। আজি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আজি সমস্যাত পৰিছে। ইয়াত ডিগ্ৰী কলেজ এখন নাই, এই অঞ্চলৰ পৰা সমস্যাৰ সন্মুখীন হৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়াই দিবলগীয়া হৈছে, কাৰণ টংলাত যাব লাগে, মঙলত যাব লাগে। গতিকে দুখীয়া শিক্ষাৰ ডাঙৰ সমস্যা, আৰু ৰাস্তাপথৰ এটা আমি আঙুলি দিব পৰা ৰাস্তাপথ নাই। গতিকে আমি বিগত সময়ত যাতে আগন্তুক সময়ত এজন ভাল জনপ্ৰতিনিধিয়ে আমাৰ সমস্যাসমূহ। ইয়াত বেংগলী যুৱ ফেডাৰেশ্যনৰ সদস্যসকল আছে, আপোনালোকৰ কি? পোনপ্ৰথমে প্ৰথমতে মই টাইমেটক মই আদৰণি জনাইছোঁ, কাৰণ আমাৰ ইয়াত আহিছে। সৰ্বপ্ৰথম হৈছে আমাৰ বহুত প্ৰব্লেম আছে ইয়াত। প্ৰথম প্ৰব্লেম হৈছে আমাৰ আহি পেলাই বিজেপি মোদী ডাঙৰীয়া আহি পেলাই কৈ গৈছিলে যে তেওঁ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিলে যে ইয়াত ভোটাৰৰ সমস্যাখিনি দূৰ কৰিব। NRCৰ যোনটো প্ৰব্লেম হৈছে, বহুত প্ৰব্লেম আছে আমাৰ ইয়াত NRCৰ। যেনেকুৱা ধৰক NRCৰ প্ৰব্লেম হৈছে, যাৰ বায়'মেট্ৰিকটো যেতিয়া লৈছে এতিয়া আধাৰ কাৰ্ড নহয়। এইবিলাক সমস্যা দেখা দিছে তেওঁ বিজেপিৰ দিনত। আৰু ইয়াত বহুত অসুবিধা আছে, আমাৰ স্কুল নাই, ভাল কলেজ নাই, এটা মেডিকেলৰ কাৰণে বাহিৰত যাব লাগে। এইবিলাক অকল এটা বা দুটা ৰাস্তা বনালেই যে ভাল, মানে আমি চব কৰি দিছোঁ এনেকুৱা নহয়। সেইবিলাকৰ কাৰণে আমাৰ ইয়াত ৰাইজে এইবাৰ বিজেপিৰ কাৰণে হ'ব লাগে। পুনৰ আহি মই বিজেপিৰ ওচৰলৈ আহিছোঁ যে ইয়াৰ পূৰ্বতে আপোনালোকৰ BPF মিত্ৰজোঁট আছিলে, এইবাৰ UPPLৰ মিত্ৰজোঁট আছে, কি প্ৰভাৱ পৰিব এইবাৰ? BPFৰ মিত্ৰজোঁটৰ সৈতে ইয়াৰ আগলৈকে আপোনালোকে চৰকাৰ গঠন কৰিছিলে, ইয়াত BPFৰ বিধায়ক আছিলে, এইবাৰ আপোনালোকৰ তাত আছিলে, কিন্তু ৰাস্তা ঘাটৰ যি উন্নয়ন হ'ব লাগিছিল সেই উন্নয়নটো অভিযোগ উত্থাপন কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত হোৱা নাই আৰু ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই। কি ক'ব? মই এইটোকে ক'ব বিচাৰিছোঁ যে কলাগাঁও সমষ্টিটো যোৱাবাৰ মিত্ৰজোঁটৰ লগত আমাৰ BPF দলৰে বিধায়ক আছিলে, কিন্তু মিত্ৰজোঁট থকাৰ পিছতো বিধায়কজনে যেনেকৈ ধৰণে কাম কৰিব পৰা নাই, সেইটো কাৰণে আমি এইবাৰ তেখেতসকলৰ লগত মিত্ৰজোঁট আমি ভংগ কৰিছোঁ। এবাৰ কলাগাঁৱত আমি ভাৰতীয় জনতা পাৰ্টীৰ সুকীয়া প্ৰাৰ্থী দিছোঁ, আৰু যিগৰাকীয়ে কলাগাঁও সমষ্টিৰ উন্নয়ন সাধন কৰিব। আপুনি গম পায় যে কলাগাঁও সমষ্টিৰ বাহিৰে যিবিলাক সমষ্টিত আমাৰ বিজেপি বিধায়ক আছে, মঙলীয়া সমষ্টিত যদি যায়, আমি গুৰুজ্যোতিত আছে, বৰ ধুনীয়াকৈ কাম কৰিছে। তাত আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে স্কিল ইউনিভাৰ্চিটিৰ কামো চলি আছে, কিন্তু কলাগাঁও সমষ্টিত আমি আগৰ পৰাই পিছ পৰি আছোঁ। ইয়াৰ আগৰ বিধায়কসকলেও একো কাম কৰা নাছিল। এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজন পাইছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মিলি কলাগাঁও সমষ্টিত সমগ্ৰ উন্নয়নে কৰিব বুলি আমি আশাবাদী। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি মতামত দিব? আপোনালোকে বিজেপিৰ কথা আপুনি শুনিলে, আপুনি নিশ্চয় ইয়াতে আমি ক'ব লাগিব যে আজি বিজেপিয়ে যিখিনি কথা কৈছে সেইটোত মানে কিমানখিনি আমি সমৰ্থন আছোঁ এইটো ইতিমধ্যে ৰাইজে গম পাইছে। আৰু ইয়াতে বিজেপিয়ে যিটো কৈছে সেইটো অলৰেডি তেওঁলোকৰ মতে সফল হৈছে, কিন্তু বাকী ৰাইজৰ মতে বিফল হৈছে। আজি যদি বিজেপি ইমান শক্তিশালী হিচাপে ওলাই আহিছিলে, ৰাইজৰ উন্নয়ন কৰিব ওলাই আহিছিলে, তেতিয়াহ'লে আজি তেওঁলোকৰ পাৰ্টিত হৈ আজি বেলেগ পাৰ্টিত ইমান ডাঙৰ সমৰ্থন লৈ বা ইমান ডাঙৰ এটা গেডাৰিং লৈ কেনে আজি ইয়াতে উপস্থিত নহ'ল হয়। ইয়াতে স্পষ্ট হৈ গৈছে যে এইবাৰ কলাইগাঁৱৰ পৰা বিজেপি মুক্ত এটা পাৰ্টি কলাইগাঁও সমষ্টিবাসীয়ে ওলাই ল'ব, এইটো নিশ্চিত হৈ গৈছে স্পষ্ট ৰূপত। আপুনি কিবা ক'ব বিচাৰিব? মই এইটোকে ক'ব বিচাৰিছোঁ
যে ইমান বছৰে ভোট দি আমি চৰকাৰ গঠন কৰিছোঁ, কিন্তু আমাৰ ভোটাৰশ্বিপ যিটো আমাৰ জন্মগত অধিকাৰ এইটো আজিলৈকে পোৱা নাই। কিন্তু এতিয়া আমাৰ ভোটাৰশ্বিপে এই 8,000 টকাটো দিবলৈ সক্ষম হ'ব। আমি স্থানীয় কলাগাঁও ভগৱান ডেকাক এইবাৰ কেণ্ডিডেট হৈছে। মই জাতীয় পৰিষদৰ ওচৰলৈ আহিছোঁ। জাতীয় পৰিষদ আপোনালোকৰ মতামত কি? হয়, স্বপ্ন আমাৰ বিকশিত অসমৰ আৰু স্বপ্ন আমাৰ সৰ্বাংগীন সুন্দৰ কৰা আমাৰ কলাই গাঁওখনক। আৰু সৰ্বাংগীন সুন্দৰ বুলি ক'লে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শিক্ষাগতভাৱে আমাৰ কলাই গাঁওখনক আমি বহুত দূৰ পিছ পৰি আছোঁ। সাংস্কৃতিকভাৱে আমি যথেষ্ট আগবঢ়া। আমাৰ কি নাই? আমাৰ ইয়াত ওজাপালিৰ পৰা, নাগাৰা নামৰ পৰা, আমাৰ আয়তী নামৰ পৰা, নাঙলী গীতৰ পৰা সকলো আছে। চিয়া গীতৰ গোৱা শিল্পীও যথেষ্ট আছে, অনতাই শিল্পী যথেষ্ট আছে। তাৰ পিছতো কিন্তু আমি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু শিক্ষাগতভাৱে আমি যথেষ্টখিনি পিছ পৰি আছোঁ। ইয়াৰ এটা কাৰণ কি জানেনে? আমি বিজ্ঞান শাখাৰ ল'ৰা ছোৱালীবোৰ আজি ইয়াৰ পৰা আমি 40 কিলোমিটাৰ 20 কিলোমিটাৰ আঁতৰলৈ গৈ আমি পঢ়া শুনা কৰিব লাগে। মই এগৰাকী বিজ্ঞান শাখাৰ ছাত্ৰ, মই এই অভাৱ অনুভৱ কৰোঁ। কিহৰ কাৰণে কলাইগাঁও সমষ্টিত এখন বিজ্ঞান পঢ়িব পৰা এখন বিদ্যালয় বা এখন হায়াৰ ছেকেণ্ডেৰী আমাৰ ইয়াত কিহৰ কাৰণে নাই? চৰকাৰে উন্নয়নৰ কথা কয়, চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজায়। কেৱল মাত্ৰ এগৰাকী বিধৱা মহিলাক নাইবা অৰুণোদয় আঁচনিৰ জৰিয়তে এগৰাকী বিশেষ মহিলাক 855 টকা বা 850 টকা দিলেই নহয়। উত্তৰ প্ৰদেশত গৰু পুহিবৰ কাৰণে 850 টকা দিয়ে। গতিকে তেনে এক প্ৰেক্ষাপটত যি ধৰণৰ তেওঁলোকে উন্নয়নৰ কথা কৈছে, সেই উন্নয়নৰ ঢাক ঢোল বজোৱাটো বন্ধ কৰিলে আমি সুখী হ'ম। প্ৰতিক্ৰিয়া কি ক'ব? চাওক, ঘটনাটো হৈছে এখেতে যিখিনি কথা কৈছে সেইখিনি কথা অসমত আজি কোনটো দিশত উন্নয়ন হোৱা নাই। আৰু অলপতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থৈ গৈছে যে ইয়াত আমাৰ এখন বিজ্ঞান শাখাৰ মহাবিদ্যালয় দিব, আৰু লগতে গোটেইখিনি উন্নয়ন আজি আপোনালোকে দেখিছে যে অকল বিধৱা মহিলাই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে উন্নয়ন হৈছে। গতিকে আমি ভাবিছোঁ যে সেইকাৰণে বাকী ঠাইত আজি যোগী আদিত্যনাথৰ কথা আপোনালোকে কৈছে, উত্তৰ প্ৰদেশৰ কথা, আজি অসমৰ বিভিন্ন স্থানত যি উন্নয়ন হৈছে, আজি মংগলদৈ স্কিল ইউনিভাৰ্চিটি হৈছে। গতিকে এছিয়াৰ ভিতৰত এখন স্কিল ইউনিভাৰ্চিটি। গতিকে আমি ক'ব বিচাৰিছোঁ সেই উন্নয়নৰ লজি আমি ধাৰাত যাব লগা হয়, কলাইগাঁৱতো বিধানসভাত বিজেপি সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী লাগিব। গতিকে আমি ভাবিছোঁ যে আপোনালোকে আমাক সংগ দিয়ক আৰু আমি আগবাঢ়িম একেলগে হাতত হাত থৈ, সবকে সাথ সবকা বিশ্বাস আৰু সবকে সাথ সবকা বিকাশ লৈ। গতিকে আহি থকা সময়ত যদি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তেহে আমি উন্নয়নৰ ধাৰা বোৱাব পাৰিম। আপুনি কি ক'ব? সবকা সাথ সবকা বিকাশ নহয়, বিজেপিৰ হাতত ধৰি বিজেপিক আগবঢ়াই লৈ যোৱাহে তেওঁলোকৰ নীতি। অৰুণোদয় যিসকল পাইছে বিজেপি কৰ্মীসকলে পোৱা পৰিলক্ষিত হৈছে। আপোনালোকে চাওক, গুৰুজ্যোতি দাসৰ কথা কৈছে। গুৰুজ্যোতি দাসে কি উন্নতি কৰিছে আপোনালোকে আমাৰ ঔতলাক গ'লে দেখিব। আজিও আমি একাদু পানীত যাব নোৱাৰোঁ। তাতকৈ পৰিতাপৰ বিষয় এয়ে যে আজি 7 বছৰ উকলি যোৱাৰ পিছতো এখন মাত্ৰ ITIকে কাৰ্যক্ষম কৰিব নোৱাৰিলে। এতিয়া স্কিল ইউনিভাৰ্চিটিৰ সপোন দেখায় আমাক। এই কথা কেতিয়াও হ'ব নোৱাৰে। আৰু খিলঞ্জীয়া মানুহে কেৱল যাদৱ শইকীয়া নামৰ যিগৰাকী ভূমিপুত্ৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তাক আমি জয়ী কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ। মই আছুৰ পৰা প্ৰতিক্ৰিয়া লৈছোঁ। আছু কোনে ক'ব? আপুনি ক'ব। এতিয়া কথা হ'ল, প্ৰত্যেকটো ৰাজনীতিকে তেওঁলোকৰ বক্তব্য ৰাখিবই, তেওঁলোকৰ মতে তেওঁলোকৰটোৱে ভাল। গতিকে আমাৰ দৃষ্টিত এইটো ৰাইজে বা নিশ্চয় মানে ইয়াৰ যিটো প্ৰত্যুত্তৰ এটা বেলটৰ জৰিয়তে দিব। মই ফেডাৰেশ্যনৰ ওচৰলৈ আহিছোঁ। ফেডাৰেশ্যন, আপুনি কি ক'ব? হয়, টাইম এটাৰ সমূহ কৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। কণ্ডিশ্যনটো হৈছে কি, আজি ধৰক যিবিলাক পলিটিকেল দল আছে, মানে এই পলিটিকেল দলবিলাকে কালাগাত কিমান উন্নতি কৰিছে ৰাইজে অৱগত। আজি ধৰক ৰাস্তা ঘাট বোলোতে আজি এইটো ৰাস্তা দি আজি 20 বছৰ ধৰি মেকেঞ্জি টু বেংবাৰীলৈ যোৱা ৰাস্তাটো আজি 20 বছৰ ধৰি কোনো কাম কাজ কৰা নাই। কিবা মাথাউৰি, জ্বলন্ত সমস্যা, এইবিলাক মানে পলিটিকেল লিডাৰবিলাকৰ চকুত নপৰে। আজি বিজেপিয়ে কয়, কংগ্ৰেছে কয়, কিবা BPFে কয়, কিবা বিভিন্ন দল সংগঠনে, কিন্তু এইবিলাক লৈ কোনো চকুত পৰা নাই। আৰু বিশেষকৈ আমাৰ বেংগলী ফেডাৰেশ্যনৰ পৰা এটাই মোৰ অনুৰোধ, মানে ক'ব লগা কথা, যিহেতেও বেংগলীক মানে বিজেপিয়ে এনেকুৱা কৈ আছে, হিন্দু বঙালীক নাগৰিকত্ব দিম, অমুক দিম, তমুক দিম কৈ আছে। এইটো লৈ এটা গোষ্ঠীগত সংগ্ৰহ সৃষ্টি কৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছে, কিন্তু এইবিলাক সম্পূৰ্ণ ফলছ। আজি আধাৰ কাৰ্ড নহয়, আজি ডিটেইলছ। মই পুনৰ আহিম। মই আক্ৰাছুৰ প্ৰতিনিধি আছে, আক্ৰাছুৰ প্ৰতিনিধিৰ মন্তব্য লৈছোঁ। হয়, এই বিজেপি চৰকাৰখনে যোৱা বিধানসভাতো লোকসভাতো 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ কথা কৈছিল, তেতিয়াতো তেওঁলোকে মুখেৰে হ'লেও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছে, কিন্তু কালক্ৰমত বৰ্তমান সময়ত তেওঁলোকে যি অসমৰ যি সমস্যা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানীৰ সমস্যা, গড়ৰ যি চোৰাংচোকাৰিতা হত্যা আৰু বিভিন্ন সমস্যা, ডেমৰ কথা আছে, সোৱণশিৰি, সেইখিনি গোটেই কাটি লৈ গ'ল। তেওঁলোকে এতিয়া মাত্ৰ আঁচনিৰ নামত
সম্পূৰ্ণভাৱে গোটেই বস্তুখিনি আমাৰ মানুহৰ মাজত এটা বিভ্ৰান্ত কৰি দি আছে যে খালি আঁচনি অসমবাসীয়ে জীয়াই থাকিব লাগিলে আঁচনি দি নহয়। আমাৰ যি বানপানীৰ সমস্যা আছে আৰু যি অসমৰ মেইন সমস্যা কোচ ৰাজবংশীকে আদিবাসীকে ধৰি যি 6 জনগোষ্ঠীৰ সমস্যা, সেই সমস্যা তেওঁলোকে সমাধান নকৰে। এই যে বৃহত্তৰ কলাইগাঁও সমষ্টি, ইয়াতে আপোনালোকক জ্ঞাততে কওঁ, ইয়াতে 56,056,000 কোচ ৰাজবংশী ভোটাৰ আছে। তাৰ পিছতো ইয়াতে কিন্তু আমি বাৰম্বাৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলক কৈছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কেণ্ডিডেট দিব লাগে, তেওঁলোকে কিন্তু নিদিলে। গতিকে এই কোচ ৰাজবংশী যিখিনি ভোটাৰ আছে 56,000 ভোটাৰ আছে, আমি সঠিক সময়ত অহা 1 এপ্ৰিলত এই কোচ ৰাজবংশী যি ভোটাৰ আছে 1 এপ্ৰিলত আমি সঠিকভাৱে সঠিক দলৰ সঠিক প্ৰাৰ্থী আমি নিৰ্বাচন কৰিম। মহামিত্ৰজোঁটৰ যিসকল আছে তেওঁলোক আছে। মই তাৰপিছত বিজেপিৰ ওচৰলৈ যাম প্ৰতিক্ৰিয়া ল'বলৈ। কি ক'ব আপোনালোকে? টাইম 8ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই কলাইগাঁও সমষ্টিৰ কলাইগাঁৱত মাজমজিয়াত উপস্থিত হৈ আমাৰ দুখ দুৰ্দশাৰ খবৰ ল'ব অহাৰ কাৰণে, লগতে এই অনুষ্ঠানত উপস্থিত হোৱা সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজনৈতিক কথা হ'ল এইবাৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনটো বিশেষকৈ আমাৰ কলাইগাঁও সমষ্টিৰ ভিতৰত 2টা পাৰ্টিৰ মাজত মাত্ৰ ইলেকশ্যন হ'ব যায় আছে। এটা হৈছে মহাজোঁট আৰু এটা হৈছে মিত্ৰজোঁট। মহাজোঁটত আমি BPFৰ নেতৃত্বত কেণ্ডিডেট দিছোঁ আপোনাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া, আৰু আমাৰ লগত আছে শক্তিশালী দল কংগ্ৰেছ, লগতে এই অঞ্চলত এটা নাম থকা দল আমাৰ AIUDF, CPM, CPI আৰু অজিত ভূঞা ডাঙৰীয়াৰ দল। গতিকে আমি যোৱা দিনবিলাকত এই BTC হোৱাৰ পিছৰ পৰা মানুহে কৈ আছে 17 বছৰ 17 বছৰ একচুৱেলি নহয়, 16 বছৰত আমাৰ BPF দলৰ নেতৃত্বত যিখিনি কাম হৈছে আপোনালোকক আমি দেখুৱাই দিওঁ। এই ফিল্ডখন 2 ফুট দ আছিল, এই ফিল্ডখন আমি পুতিছোঁ। আমাৰ কাম ইয়াতে চাওক, এই পশ্চিমফালে বিল্ডিংটো আছে, এইটো BPF দলৰ কাম। উত্তৰফালে এই দোকান ঘৰ আছে, ব্যৱসায়িক প্ৰতিষ্ঠান, এইটো আমাৰ BPF দলৰ কাম। অকণমান আগত 10 কোটি টকাৰ 6 কোটি টকাৰ বিল্ডিং হৈ আছে, মাৰ্কেট ছেট, এইটো BPF দলৰ কাম। অকণমান ধৈৰ্য ৰাখিব আপুনি। এইটো বাছ ষ্টেণ্ডত এইটো হৈ আছে, এইটো BPF দলৰ কাম। এইফালে এইখিনি চাই যে SDC অফিচ, ব্লক, আপোনাৰ এই চাৰ্কল অফিচ গোটেইখিনি হৈ আছে। মই পুনৰ আহিম। মই বিজেপিৰ প্ৰতিক্ৰিয়া এটা লৈ লৈছোঁ। মই পুনৰ আহিম। বিজেপি আপুনি শুনিলে যে BPFে কৈ আছে বা আপোনালোকৰ লগত আছিল, তেওঁলোকে কৈ আছে যে তেওঁলোকে কি উন্নয়ন কৰিছে বিগত 16 বছৰ। ভাল লাগিল তেখেতে যিখিনি কথা কৈ আছে, সেইখিনি কথা কিন্তু আমাক ছাপৰ্ট দি কৈ আছে, কাৰণ সেই সময়ত BPF দলটো আমাৰ লগত আছিলে। গতিকে তেওঁ যিখিনি কথা ক'লে ভালে লাগিল, ধন্যবাদ জনাইছোঁ। এই যে এইবিলাক পোতা হৈছে, এইটো যে বনোৱা হৈছে এই 5 বছৰত, সেই সময়ত BPF দলৰ প্ৰাৰ্থীগৰাকী চৰকাৰ আমাৰ বিজেপি দলৰ এগৰাকী মানে মিত্ৰ দলৰ বিধায়ক আছিল। তেওঁলোক এতিয়া ওলাই গৈছে, আৰু তেওঁ আচলতে তেখেতৰ কামৰ ক্ষেত্ৰত এইখিনিয়ে নহয়, আচলতে বহুত কাম কৰিব লাগিছিলে। আৰু যাৰ কাৰণে তেখেতে কি ধৰণে আহি সেইটো আজি গৌৰৱ কৰিছে মই নাজানো, কিন্তু আমি আজি বাকী সমষ্টিবিলাক চাওক, য'ত আমি পুনৰ কৈছোঁ কোনোবাই স্কিল ইউনিভাৰ্চিটি বেয়া পালেও স্কিল ইউনিভাৰ্চিটি যিটো সমষ্টিত বনাইছে তাৰ ক্ষেত্ৰত আপুনি এখন ৱাল দেখুৱাই গৌৰৱ কৰাটো মই একেবাৰে এটা আটাইতকৈ লজ্জাজনক কথা বুলি ভাবিছোঁ। এখন ৱাল দেখুৱাবলৈ লাজ লগা কথা, কিন্তু আমি দেখুৱাব লাগিব আজি স্কিল ইউনিভাৰ্চিটি হৈছে, আজি এইমছ হৈছে, সেইবিলাক কথা ক'ব লাগে। আজি এখন ডাঙৰ এখন বিশ্ববিদ্যালয় হৈছে, শংকৰদেৱ বিশ্ববিদ্যালয় হৈছে, গতিকে মাজুলীত দলং হৈছে, সেইবিলাক কথা লৈ গৌৰৱ কৰক। এখন ৱাল, এখন ফিল্ড পোতাৰে এগৰাকী এনেকৈ কামৰ জৰিয়তে এইবিলাক ফিল্ড পোতা হয়। গতিকে আমি ভাবিছোঁ যে একমাত্ৰ বিজেপিয়ে ভাৰতবৰ্ষত উন্নয়নৰ ধাৰা বব পাৰে আৰু ভাৰতবৰ্ষক ৰক্ষা কৰিব পাৰে। মই আপোনাৰ ওচৰলৈ প্ৰতিক্ৰিয়া লৈছোঁ, তাৰপিছত মই মহামিত্ৰজোঁট আৰু অন্যান্য দল সংগঠন। মই প্ৰথমতে টাইম 8ৰ পৰিয়াললৈ ধন্যবাদ জনাইছোঁ। যিখিনি কথা আলোচনা হৈ আছে অকল আঁচনিয়ে নহয়, আৰু চৰকাৰৰ কাম ইউনিভাৰ্চিটি বনাব লাগিব, হস্পিটেল বনাব লাগিব, ৰাস্তা বনাব লাগিলে চৰকাৰৰ কাম হয়, কিন্তু অকল সেইখিনিয়েই নহয়, জনসাধাৰণৰ কাৰণেও চিন্তা কৰিব লাগিব। আজি জনসাধাৰণৰ যিটো অৱস্থা হৈছে, যদি তেওঁলোকে ইমান বছৰে উন্নয়নে কৰিছে, আজি ইমানখিনি সমস্যাৰ কথা আহিব নালাগিছিল। আজি ইয়াৰ পৰা যদি গুৰুত্বপূৰ্ণ আজি এটা ৰোগী ওলায়, ইয়াৰ পৰা আমি প্ৰাইভেট হস্পিটেলক বাহিৰে বেলেগ উপায় আজিৰ তাৰিখত নাই। কোনো এখন গভৰ্ণমেণ্ট হস্পিটেলত এটা গুৰুত্বপূৰ্ণ ৰোগী বচাই অনাৰ আজিৰ তাৰিখলৈকে সুবিধা হোৱা নাই। তেনেহ'লে উন্নয়ন বুলি কৈ থাকিলে কি হ'ব? আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে অকল এওঁলোকে ইয়াৰ পৰা চাইছে, আমি ওপৰৰ পৰা চাই আছোঁ সকলোখিনি কথা। মই পুনৰ আহিম। মই মহামিত্ৰজোঁটৰ ওচৰলৈ যাওঁ, তাৰপিছত মই আছোঁ আৰু ৰাইজৰ দলৰ ওচৰলৈ। আমাৰ বিজেপিৰ সদস্যগৰাকীয়ে ক'লে তেখেতসকলে বহুত উন্নয়ন কৰিছে, তেখেতসকলক ধন্যবাদ দিছোঁ। তেখেতসকলক এইটো কাৰণত ধন্যবাদ দিছোঁ, তেখেতসকলে অসম বিক্ৰী কৰি শেষ কৰিলে। কাৰ আনিলে? কাৰ জৰিয়তে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল 16 মে'ৰ পিছত বাংলাদেশীয়ে টোপোলা বান্ধিব লাগিব বুলি কৈছিল, কিন্তু বাংলাদেশীয়ে বাংলাদেশৰ পৰা টোপোলা বান্ধি অসমত আহিবৰ কাৰণে ৰেডি হৈ আছে।
এইটো তেওঁলোকৰ উন্নয়ন। অসমৰ যিবিলাক অনুষ্ঠান আছে ৰাজহুৱা অনুষ্ঠান বিক্ৰী কৰি শেষ কৰিলে, এইবিলাক তেওঁলোকৰ অনুষ্ঠান ডেভেলপমেণ্ট। এইবাৰ তেওঁলোকে কেণ্ডিডেট আনিছে নলবাৰীৰ পৰা, এজন স্থায়ী কেণ্ডিডেট নাপালে। তেওঁলোকৰ যিখিনি কেণ্ডিডেট আছিল সকলোকে তেওঁলোকে সেইদিনা ফটকা ফুটাই তেওঁলোকক মানে হেয় প্ৰতিপন্ন কৰিছে জনমঞ্চত যে আমি নলবাৰীৰ পৰা কেণ্ডিডেট আনিলোঁ, এজন অপৰাধী কেণ্ডিডেট যিগৰাকীয়ে এই অঞ্চলত আহি পেলাই ইয়াতে ৰাজত্ব কৰি নলবাৰীৰ পৰা গুৱাহাটীৰ পৰা নলবাৰীত যাব। আমাৰ সমষ্টিৰ কোনো উন্নয়ন নহয়। তেনেকুৱা মই আপোনাৰ পৰা লৈ লৈছোঁ, আপুনি কি ক'ব? হয় হয়, বি পি এফ হ'ল এটা আলুগুটিৰ দৰে। তেওঁলোকে দালিটো থাকিব, চব্জিটো থাকিব, এই ধৰণৰ তেওঁলোকৰ মন্তব্য। আজি তেওঁলোকে অসম চুক্তিৰ কথা তেওঁলোকে আজি উল্লেখ কৰিলে, লগতে তেওঁলোকে কৰিলে কাৰ কথা ক'লে, কাৰ আন্দোলনৰ সময়ত তেওঁলোকে কিন্তু টোপনি মাৰি আছিলে, তেওঁলোকে কিন্তু ৰাইজৰ সমৰ্থনত ওলাই অহা নাছিল। গতিকে বি পি এফৰ মানুহবোৰ মই এতিয়া কৈছোঁ, আপোনালোকে যি সুবিধাদাৰী মনোবৃত্তি এতিয়া পৰিহাৰ কৰক, আৰু অসম জাতীয় পৰিষদে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে অসমীয়া জাতীয় চেতনা উদ্বুদ্ধ কৰিবৰ কাৰণে অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ সংগ্ৰামখন আৰম্ভ কৰিছে। এই সংগ্ৰামত আপোনালোকে অংশীদাৰ নহয়, মিত্ৰজোঁট কংগ্ৰেছৰ লগত লগ হোৱাটো কিন্তু আপোনালোকৰ সন্দেহৰ আৱৰ্তন। গতিকে আপোনালোকে আকৌ আহ্বান জনাইছোঁ, আপোনালোকে আহক, অসম জাতীয় পৰিষদৰ সৈতে সংলগ্ন হৈ আপোনালোকে অসম বিৰোধী চক্ৰক আমি পৰাহত কৰোঁ। আপুনি ক'ব বিজেপি হয় কি ক'ব? তেখেতে কৈছে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰা। 2012 চনত বাংগালোৰ যিটো এয়াৰপৰ্ট কোনে বিক্ৰী কৰিছিল? আপুনি উত্তৰ দিবনে? হায়দৰাবাদৰ যিটো এয়াৰপৰ্ট সেয়া কোনে বিক্ৰী কৰিছিল? গতিকে এই বিক্ৰী কৰা আৰু লিজত দিয়াৰ মাজত পাৰ্থক্য আছে। কোনো এটা অনুষ্ঠান যদি ভালকৈ নচলে তেতিয়া ৰাজহুৱা ব্যক্তিগত খণ্ডলৈ লিজত দিয়ে, ভাড়াত দিয়ে। গতিকে আপোনালোকে ৰাজ্যক বিভ্ৰান্ত নকৰিব। লিজত দিয়া আৰু বিক্ৰী কৰাৰ মাজত পাৰ্থক্য আছে। আৰু দ্বিতীয় কথাটো হৈছে, আমাৰ ভাৰতীয় জনতা পাৰ্টী, আপুনি এগৰাকী কৈছে দাগী অপৰাধী। যিটো কেছ দাগী অপৰাধী, আপোনালোকৰ যিজন তিহাৰী বাবু বুলি জোকাই তেখেতক, আপোনালোকৰ যিজন সভাপতি, তেওঁ তিহাৰ জেলৰ পৰা তেখেতলৈ আহিছে। তাৰপিছত এজন মানুহক আপোনালোকে যিটো কথা আজি আদালতত বিচাৰাধীন হৈ আছে, আদালতে ৰায় দিব লাগিব, ৰায় দিলে তেওঁক এৰেষ্ট কৰিব, তাৰপিছত তেখেতে অপৰাধী হ'ব। যিটো গতিকে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কিবা ক'ব বিচাৰিব? ঠিক আছে, আমাৰ প্ৰাৰ্থীজন তেওঁলোকে যিটো কৈছে, আচলতে যেতিয়া মানুহৰ হাৱাটো পজিটিভত চলে তেতিয়া মানুহে বহুত কিবা কিবি মানে ক'বৰ কাৰণে বিচাৰে। আচলতে হোৱাই নোহোৱাই কিছুমান কথা কৈ পেলাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব খোজে। তেওঁলোকক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিখিনি মানে খাটি অসম মানুহ মানে ভোটাৰ মানুহ, তেওঁলোকে তাৰমানে বিভ্ৰান্তি কৰিব নালাগে। তেওঁলোকৰ যদি কিবা দলৰ ইছ্যু আছে সেইবিলাক কৈ ৰাইজক পতিয়ন নিয়াক, কিন্তু বেলেগৰ বিৰুদ্ধে কৈ বা বেলেগৰ বেয়া কথাবিলাক খুচৰি ওলাই মানুহক বিভ্ৰান্তি কৰিব নালাগে। সেইটোৱে তেওঁলোকক আমি অনুৰোধ জনাওঁ। মই পুনৰ দল সংগঠনৰ ওচৰলৈ যাম। মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমাৰ মাজত আহি পৰিছে, তাৰপিছত মই আক্ৰাছুৰ ওচৰলৈ যাম। আপুনি কি ক'ব? অকণমান আগলৈ আগুৱাই আহক আপুনি। হয়, চাওক, আমি যি দেখা পাইছোঁ, আমাৰ মানে বৰ্তমান বি পি এফৰ যিজন MLA আছিল, যোৱা 5 বছৰত আমাৰ মুছলিম অধ্যুষিত অঞ্চলত আমাৰ কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰাটো দূৰৰ কথা, আমি 5টা বছৰে দেখাই নাপালোঁ। গতিকে আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, এজন উপযুক্ত প্ৰাৰ্থীক আমাৰ এই কলাগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত কৰা, আৰু যিজন প্ৰাৰ্থীয়ে যেন আমাৰ কলাগাঁও সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিব। মই আক্ৰাছুৰ পৰা প্ৰতিক্ৰিয়া এটা ল'ব বিচাৰিছোঁ, আপুনি কি ক'ব? হয়, এতিয়া কথা হ'ল, যি কথাখিনি আমি শুনি আছোঁ, এতিয়া উন্নয়নৰ ক্ষেত্ৰত আমি মানে 6 জনজাতিকৰণৰ যিটো প্ৰসংগ আছিলে সেইটো মানে চৰকাৰে এৰাই চলিছে, আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু মূল কথা হ'ল, ফেচবুকত মানে কি বানপানীৰ সময়ত সাহায্য বিতৰণ কৰাতে এগৰাকী MLAৰ মানে হ'ব নোৱাৰে। গতিকে আমি আশা কৰোঁ, কলাগাঁৱত যিহেতু এগৰাকী উল্লেখ কৰিছে, আমি যদি 10টা বজাতো এই মডেল হস্পিটেলখনলৈকে আহোঁ, কিন্তু বেমাৰী লগে লগে মঙলৈ নিব লাগে। কলাগাঁৱত কোনো ধৰণৰ এটা ব্যৱস্থা হোৱা নাই। আমি উন্নয়ন বুলি ক'লে কিন্তু আমি ঠাউতে পোৱা যিখিনি বস্তু, আমাক নিত্য প্ৰয়োজনীয় বস্তু যিখিনি থাকে সেইখিনি আমি বিচাৰোঁ। গতিকে আমি আশা ৰাখিম কলাগাঁও সমষ্টিৰ পৰা এজন যোগ্য প্ৰতিনিধি যাব লাগে। আছুৰ পৰা মই আহিছোঁ, আছুৰ পৰা কওক, তাৰপিছত মই মহামিত্ৰজোঁটৰ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আমাৰ প্ৰশ্ন হ'ল, আমাৰ কোনটো ৰাজনৈতিক দলৰ ওপৰত বৰ্তমান আস্থা আছে? যি কংগ্ৰেছৰ বহু বছৰীয়া এক প্ৰতাৰণাৰ ইতিহাস আছিল, সেই ইতিহাসৰ অৱকাশ ঘটাই কিন্তু অসমীয়াই বিজেপিক শাসনলৈ আনিছিল। কিন্তু বিজেপিৰ 5 বছৰত যি কাৰ্যকলাপ ৰাইজে দেখিছে, কা আনিছে, ইয়াই আনিছে, তাৰপিছত এতিয়া বিভিন্ন খণ্ডৰ যিসমূহ ৰাজহুৱা খণ্ড আছে সেই খণ্ডসমূহক ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ কৰিছে। আমি স্কিল ইউনিভাৰ্চিটি আহিছোঁ বা কিবা আহিছোঁ, এইবিলাক ইছ্যু হৈছে আমাৰ খন্তেকীয়া ইছ্যু বা এইবিলাক ইছ্যু পিছৰ। কিন্তু প্ৰথম ইছ্যু হৈছে জাতীয় ইছ্যু। জাতীয় ইছ্যুসমূহ ৰাইজে কিমান দূৰ বিশ্লেষণ কৰি চাইছে। আচলতে আমাৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়, অসম চুক্তিৰ 19নং অনুচ্ছেদৰ ৰূপায়ণ, 19নং চুক্তিৰ ৰূপায়ণ,
তাৰোপৰি সাংবিধানিক ৰক্ষা কৱচ ইত্যাদি দিশ আমাৰ ভোটাৰ ৰাইজে কি ধৰণে লৈছে ইত্যাদি দিশৰ ওপৰত গুৰুত্বপূৰ্ণ আৰু এক আঞ্চলিকতাবাদী শক্তিৰ উত্থানৰ দিশে আজি অসমে গতি কৰিছে গতিকে আঞ্চলিকতাবাদৰ জয়গান গাব লাগিব মই বুজি মই মহামিত্ৰজোঁটৰ কওক হয় আমাৰ বিজেপিৰ সদস্যগৰাকীয়ে যিটো কথা ক'লে যদি এখন চৰকাৰে অনুষ্ঠান চলাবই নোৱাৰে চৰকাৰখনৰ কি প্ৰয়োজন আছে হা আমাৰ দেশৰ ৰাইজে আমাৰ জনগণে কি কাৰণত চৰকাৰ বনালে তেওঁলোকে যে বেলেগ ৰাজ্যৰ পৰা মানুহ আনি বিক্ৰী কৰি অনুষ্ঠান চলাব লাগে কি দৰকাৰ আছিল ইয়াতে বিজেপি চৰকাৰ বনাবৰ কাৰণে আমাৰ ৰাইজৰ কোনো তেনেকুৱা চৰকাৰৰ প্ৰয়োজন নাই অহা দিনবিলাকত মহামিত্ৰজোঁটৰ নেতৃত্বত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব অহা দিনবিলাকত তেওঁলোকে চাব লাগিব কংগ্ৰেছৰ নেতৃত্বত কেনেকুৱা ধৰণৰ কাম হয় আৰু মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান বাংলাদেশী ইয়াৰ পৰা খেদিলে লিষ্টখন তেওঁলোকে এতিয়া ছাবমিট কৰি যাওক মই ৰাজনীতি বাদ দিম আৰু আমাৰ যিজন মুছলিম ছাত্ৰ সন্থাৰ নেতা কৈছে অস্তিত্বহীন সংগঠন নামত এজন মানুহ আহিছে তেওঁ বিধায়কৰ নামত যিটো অপমান কৰিছে আজি তেওঁৰ নিচিনা সংগঠন মুছলিম ময়ো এজন মুছলিম কিন্তু এই তেওঁলোকৰ নিচিনা মুছলিম ছাত্ৰ সন্থাৰ নাম দি এই অঞ্চলত যিটো মানে আমাৰ মাজত ভাতৃত্বৰ ভাৱ নষ্ট কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে তেওঁলোকক সকীয়াই দিছোঁ এনেকুৱা সংগঠন লৈ ৰাইজৰ মাজত কলাইগাঁৱত এই মিলন মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ বিজেপি কি ক'ব মই এটাই কথা ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি হ'ল এক ৰাষ্ট্ৰীয় দল আৰু ৰাষ্ট্ৰীয়তাবাদী দল ৰাষ্ট্ৰীয় দলত কোনো ইয়াতে চবেই কৈ আছে যে লোকেল আনলোকেল কথাটো আহিছে ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ ৰাষ্ট্ৰীয়তাবাদী দলত কোনো লোকেল আনলোকেল বুলি কথা নাই আমি সকলো এক ভাৰতীয় ভাৰত মাতৃৰ সন্তান সকলোৱেই দেশৰ ঐক্য ভাৰতবৰ্ষৰ হকে কাম কৰিব আৰু বিজেপিয়ে সবকা সাথ সবকা বিশ্বাস নীতিত কাম কৰি আছে আৰু আপুনি যদি ঘৰে ঘৰে যদি ছাৰ্ভে কৰে প্ৰতি ঘৰ মানুহে প্ৰতিজন মানুহেই ভাৰতীয় জনতা পাৰ্টি বিজেপি নেতৃত্বাধীন চৰকাৰে দিয়া আঁচনিসমূহ পাইছে ৰাইজৰ উন্নয়ন হৈছে কেৱল মাত্ৰ কলাগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বিধায়কজনৰ দৰকাৰ তেখেতৰ জৰিয়তে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে যি আঁচনি লৈছে আজি লকডাউনৰ সময়ত কৰোণাৰ সময়ত এজন মানুহৰ লঘোণে থাকিবলগীয়া হোৱা নাই বিনামূলীয়া চাউলৰ পৰা আদি কৰি বিনামূলীয়া গেছৰ পৰা আদি কৰি প্ৰত্যেকজন মানুহৰ খোৱা লোৱাৰ দায়িত্ব প্ৰত্যেকজন মানুহৰ চলাৰ দায়িত্ব আৰু কৰোণাত নিজৰ মানুহখিনিক চোৱাৰ উপৰি বাহিৰা দেশলৈকেও ভাৰতবৰ্ষই কি কৰিছে মেডিচিন ছাপ্লাই কৰিছে এইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি বিচাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে কৰোণা কালত দিনে নিশাই কষ্ট কৰি মানুহখিনিক বিশেষ সেইটোৱে বিষয় যে আমি গোটেইখিনিকে কৈছোঁ কি নিৰ্বাচনী ইছ্যু কি হ'ব এবাৰ নিৰ্বাচনী ইছ্যু হৈছে আমাৰ বিকাশ আমাক বিকাশ লাগে আমাক উন্নয়ন লাগে শিক্ষা সাহিত্য সংস্কৃতি গোটেইখিনি উন্নয়ন লাগে আজি সকলোৱে কৈছে যে এখন বিদ্যালয় লাগে বিদ্যালয় চিকিৎসালয় লাগে ৰাস্তা ঘাটৰ উন্নয়ন লাগে গতিকে এইখিনিক লৈ আমি সৰ্বসাধাৰণৰ যি সৰ্বোচ্চ উন্নয়ন সেই উন্নয়নক লৈ আমি আগবাঢ়িব লাগিব এবাৰ নিৰ্বাচনী ইছ্যু কি হ'ব আমাৰ স্পষ্ট হৈ গৈছে যে আমাৰ নিৰ্বাচনী ইছ্যু হ'ল আজি তেওঁলোকে যেনেকুৱাকৈ আঁচনিৰে ৰাইজক মানে এটা প্ৰলোভন দেখাব বিচাৰিছে বা আঁচনিৰে তেওঁলোকে যদি আঁচনি নিদিয়ে তেনেহ'লে কি লাগিব কি দেখিছে যে আঁচনিৰ পৰিৱৰ্তে যিমানবিলাক অলাগতিয়াল আঁচনিৰে তেওঁলোকে মানুহক এটা বেলেগ ফালে লৈ যাব বিচাৰিছে এইবিলাক অলাগতিয়াল আঁচনি কৰ্তন কৰি ডাইৰেক্ট দেশৰ ভোটাৰক যিটো প্ৰাপ্য অধিকাৰ আছে ডাইৰেক্ট কেছ দিব লাগে আৰু এই প্ৰাপ্য অধিকাৰ যেতিয়া ৰাইজে কেছ পাব তেতিয়া তেওঁৰ ঘৰ বিকাশ হ'ব তেতিয়া ৰাস্তা ঘাটো বিকাশ হ'ব তেতিয়া তেওঁ হস্পিটেলত ভালকৈ চিকিৎসাও ল'ব পাৰিব এমুঠি ভালকৈ চমুকৈ আপুনি কওক আচলতে যেতিয়া এখন দেশৰ এজন ভোটাৰে ভাত্তাটো মাহেকে পাই থাকিব তেওঁক লগা বস্তুখিনি তেওঁ ল'ব পাৰে সেই মন্ত্ৰীসকলে ঘৰে ঘৰে গৈ হাঁহ আধা দিয়াৰ দৰে আঁচনি দি একো লাভ নাই এখন গৃহস্থিত বহুতো কাম থাকে কিন্তু হাঁহকেইটা পাৰকেইটা আধা দিয়াটোকে বহুত ডাঙৰ কাম বুলি জগাই তেওঁলোকে একদম বদমাচি ধান্দা লৈ আছে গতিকে আঁচনি বন্ধ কৰি ডাইৰেক্ট মানে কেছ পে'মেণ্ট কৰিব লাগে তেওঁলোকে পে'মেণ্ট কৰি আছে মই ৰাইজৰ দলৰ ওচৰলৈ আহিছোঁ এইবাৰ নিৰ্বাচনী ইছ্যু কি হ'ব হয় চাওক কলাগাঁওবাসী ৰাইজক আমি এটাই কথা জনাব বিচাৰিছোঁ যে বিজেপিয়ে আনফালে BPF-এ কৈ আছে যে আমি ৱাল কেইখন বনালোঁ আমি ঘৰ কেইটা বনালোঁ কেইটা কি বনালোঁ এনেকুৱা ধৰণৰ হিচাপ দিছে তেওঁলোকৰ যদি সঠিক তেওঁলোকৰ সাহস আছে সৎ সাহস আছে যদি আপোনালোকে কৈ দেখুৱাওক অৰবিন্দ কেজৰিৱালৰ দৰে যে আমি যদি কাম কৰিছোঁ তেতিয়াহ'লে আমাক ভোট দিয়ক বুলি তেওঁলোকে এইবাৰ নিৰ্বাচনী ইছ্যু এটা লৈ আহিবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ হয় মহামিত্ৰজোঁটৰ ওচৰত আহিছোঁ নিৰ্বাচনী ইছ্যু কি হ'ব মিত্ৰজোঁটৰ নিৰ্বাচনী ইছ্যু উন্নয়ন এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ মিলাপ্ৰীতি তাক বাহিৰে আমি বেলেগ বস্তু আমি দেখা নাপাওঁ কিন্তু বেলেগ দলবিলাকে এতিয়া যেনেকৈ কৈ আছে যে গেছৰ মানে উজালা গেছ দিছে উজালা গেছ 360 টকাত আমি কংগ্ৰেছৰ দিনত গেছ পাইছিলোঁ এতিয়া 885 টকাত গেছ কিনিছোঁ তেওঁলোকে পইচা কিন্তু নোসোমায় পইচা মাত্ৰ 60-65 টকা সোমায় কিন্তু মোৰ আজি 6 মাহ হ'ল মই আপ টু ডেট কৰি আছোঁ এটকাও সোমোৱা নাই গতিকে পইচাটো আমাৰ পৰা যেনেধৰণে নি আছে ৰাইজৰ পৰা তেনেধৰণে চৰকাৰে আমাক কাম দিব পৰা নাই গেছ
চৰকাৰী গেছ দিছে জনসাধাৰণক, কিন্তু চৰকাৰী গেছ দি পেলাই এইফালে আকৌ যিখিনি হেৰি কনজিউমাৰ আছে কনজিউমাৰখিনিৰ পৰা ডাবল দাম লৈ লৈছে। তেনেকৈ উন্নয়ন হয় নেকি? মই অভিযোগ কিছুমান লৈ লওঁ, আপুনি কি ক'ব? তাৰপিছত মই বিজেপিৰ ওচৰলৈ যাম। মই ক'ব বিচাৰোঁ যে আমাৰ এই কলাগাঁৱৰ পৰা মোটামুটি বেছি দূৰ নহয়, অলপমান দূৰ গেৰুৱা নদীটো য'ত ভাঙিছে, মোটামুটি এইটো লৈ মোটামুটি আপোনাৰ 40খনমান গাঁও আমাৰ এইফালে জলত মানে পানীৰ তলত থাকে। এজন বিধায়ক হ'লে বিধায়কজনে যিকোনো মুহূৰ্তত এক্সট্ৰা ফাণ্ড থাকে ডিপাৰ্টমেণ্টত, যিকোনো মুহূৰ্তত কাম কৰিব পাৰে। কিন্তু এনেকুৱা বিধায়ক লাগে আমাক যাতে যিকোনো মুহূৰ্তত এক্সট্ৰা ফাণ্ড থাকে বা কিবা থাকে কাম কৰিব পাৰে। আৰু আপুনি আজি কলেগাঁৱলৈ আহিছে, কলেগাঁও টাউনখনৰ বহুতখিনি জেগা এৰিয়া, আপুনি এটা ভাল এখন বাথৰুম নাপাব যদি আপোনাৰ বাথৰুম লাগে, মানে চৰকাৰী বাথৰুম নাই কলেগাঁৱত। তেতিয়া উন্নতিৰ কথা চবেই কৈছে, চব দলে উন্নতিৰ কথা কৈ আছে, কিন্তু উন্নতিটো আমাৰ লাগে। আক্ৰাসুৱে কি ক'ব? আক্ৰাসুৰ প্ৰতিক্ৰিয়া লওঁ, তাৰপিছত মই বিজেপিৰ পৰা আহিম। নহয়, যিহেতু বিজেপিৰ নেতৃবৃন্দ আছে, তেওঁলোকে যিহেতু ভোট বিচাৰিব বা মহাজোঁটো আছে, আমি এটা আহ্বান জনাব বিচাৰিছোঁ, তেওঁলোকক বিচাৰিছোঁ যে কোচ ৰাজবংশীকে ধৰি যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই প্ৰক্ৰিয়াটো যিহেতু এটা সময়ত BPFও বিজেপি চৰকাৰৰ লগত আছিল বা বিজেপিও বৰ্তমান চৰকাৰত আছিল ইলেকশ্যনৰ আগলৈকে, এই বিষয়ে তেওঁলোকৰ পৰা যিহেতু ইয়াতে নেতৃবৃন্দ আছে আঞ্চলিক বা জিলা পৰ্যায়ৰ BPF আৰু বিজেপিৰ, তেওঁলোকৰ পৰা 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ এই প্ৰক্ৰিয়াটো কি হ'ল, প্ৰতিবেদন মডেলিটি কি হ'ল, এইখিনি কথা আমি জানিব বিচাৰিছোঁ। ঠিক আছে, মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ। কেইবাটাও অভিযোগ উত্থাপন আপোনালোকৰ বিৰুদ্ধে কৰা হৈছে, আপুনি উত্তৰ দিব। হয়, তেখেতে মাননীয় আমাৰ কোচ ৰাজবংশীৰ তৰফৰ পৰা কোৱা হৈছে যে 6 জনগোষ্ঠী ইতিমধ্যে তাৰ প্ৰক্ৰিয়া চলি আছে। ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইমানভাৱে অসম বন্ধ দিছে, বহুত ত্যাগ কৰিছে তেওঁলোকে, আৰু তাৰ কাৰণে একমাত্ৰ এটাই দল ভাৰতীয় জনতা পাৰ্টি, যিয়ে নেকি সেই বস্তুটো আগবঢ়াই লৈ গৈ একদম দুৱাৰ দলিত আছে। খুব কম সময়ৰ ভিতৰত এইটো আঁচনি মানে সেই ব্যৱস্থাটো ঘোষণা হ'ব, 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। আমি তাৰ আশাবাদী আৰু তেওঁলোকৰ পৰা সক্ৰিয় সহযোগিতা আমি কামনা কৰিম। আপুনি কি ক'ব? সন্মানীয় BPFৰ সদস্যগৰাকীয়ে কৈছে আমাৰ ইয়াতে কলাগাঁও উন্নয়নৰ কথা কৈছে। তেওঁলোকক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, 15 বছৰ BTC চৰকাৰ আছিলে, আপোনালোকে যদি আজি ৰাস্তা ঘাটৰ উন্নয়নৰ কথা চাই, ইয়াতে কোনো ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই। আকৌ সবাতোতকৈ লাজ লগা কথা, কলাগাঁৱত এখন ডিগ্ৰী কলেজ নাই। ইয়াৰ আগতে তেওঁলোকৰ 5 বছৰ MLA আছে, তাৰ আগৰ টাইমতো MLA আছিল মহেশ্বৰ বড়ো ডাঙৰীয়া, এতিয়াও তেওঁ MLA হৈ আছে। কলাইগাঁৱত এখন ছায়েন্স ষ্ট্ৰীম নাই, কমাৰ্চ ষ্ট্ৰীম নাই আৰু ডিগ্ৰী কলেজ এখন নাই, তাতকৈ আৰু লাজ লগা কথা নাই। সেইকাৰণে সন্মানীয় BPFৰ সদস্যগৰাকীক ক'ব খুজিছোঁ, যদি কলাইগাঁও সমষ্টিক যদি উন্নয়নৰ পৰা বিমুখ কৰিছে, BPFে কৰিছে। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰে আমাৰ যিটো অসমৰ সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত বহুত কাম কৰিছে। আপুনি গম পায় যে আমাৰ নামঘৰ সত্ৰলৈকে 2.5 লাখ টকাকৈ আগবঢ়াইছে, আৰু তাৰ উপৰিও ইয়াৰ আগৰ বক্তা এজনে কৈছিলে যে আমাৰ ইয়াতে বহুত শিল্পী আছে, লোকগীত চিয়া গীতৰ পৰা আদি কৰি শিল্পী আছে। মই ক'ব বিচাৰিছোঁ যে লোকগীত চিয়া গীতৰ শিল্পীসকলকো অসম চৰকাৰে কিন্তু 50,000 টকাকৈ অনুদান আগবঢ়াইছে, আমাৰ ইয়াতেই পাইছে, আপোনালোকে গম পাব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি আপোনাৰ কথাখিনি কওক, তাৰপিছত মই মহামিত্ৰজোঁটৰ ওচৰলৈ যাম আৰু অন্যান্য দল। ঠিক আছে, মই এইখিনিকে ক'ব বিচাৰিছোঁ যে উন্নয়নৰ কথা সকলোৱে কৈ আছে। মই 3টা কথা কৈ দিওঁ। এজন বৃদ্ধাই বৃদ্ধ পেঞ্চন পায় 250 টকা। আচ্ছা, 250 টকাত 30 দিন খাব লাগে, 30 দিনত 8 টকা 33 পইচা দিয়ে। এয়া স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকৰ কেনেধৰণে তেওঁলোকে অপমান কৰিছে, সেইটো প্ৰথম কথাটো চাওক। দ্বিতীয়তে হ'ল গোটবিলাকক 25,000 কৈ দিয়ে, 12জনীকৈ মানুহ থাকে, 12জনীকৈ থাকোঁতে তেওঁলোকক গোটত 2,083 টকা কৰি পৰে। গতিকে তেওঁলোকৰ বছৰটোৰ কাৰণত দিয়া 365 দিনত তেওঁলোকৰ 5 টকা 71 পইচা কৰি পাৰ ডে পৰে। তাৰ উপৰি তেওঁলোকে দৌৰি ফুৰিব লাগিব, ঠিক আছেনে? তাৰ পাছতে আমাৰ যিটো এই চাউল যে দিছে, চাউল 3 টকা কৰি 5 কিলো 15 টকা, কিন্তু আমাৰ অসমৰ খাৰুৱা তেল 1 টকা কৰি দিব পাৰি, কিন্তু তেওঁলোকে 45 টকা উলিয়াই লৈ গৈছে। গতিকে এইবিলাক উন্নয়ন হ'ব পাৰে নেকি? তাৰোপৰি চাওক, আমাৰ গেছ আমাৰ অসমত হয় 300 টকা দিব পাৰি, আজি 865 টকা। এইবিলাক উন্নয়নৰ কথা কৈছে নেকি? আজি 52 চনৰ পৰা 1952 চনত প্ৰথম আমাৰ ইলেকশ্যন হৈছিল, সেই ইলেকশ্যনৰ পৰা আজিলৈ আমাক যে ভাত্তা দিয়া কথা হৈছিল, ভাত্তা দিয়া নাই। কিয় দিয়া নাই? উন্নতি কেনেকৈ হ'ব? গতিকে এই চৰকাৰ উৎখাত কৰিব লাগে। আজি 52 চনৰ পৰা হয়, প্ৰথমতে আপোনালোকৰ নিউজ টাইম 8ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কলাইগাঁৱৰ সমষ্টিৰ যিখিনি অসুবিধা আছে সেইখিনি চৰকাৰৰ আগত প্ৰকাশ কৰিবৰ কাৰণে আহিছে। ইয়াতে বিজেপি চৰকাৰ মানে এনেকুৱা হৈছে, যিখিনি বৰ্তমান সম্পত্তি আমি কংগ্ৰেছ দলৰ পৰা যিখিনি গঢ়িলে গোটেইখিনি তেওঁলোকে অলৰেডি এই আমাৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি আছে। আৰু আমাৰ আমাৰ কলাইগাঁও সমষ্টি এটা ঐতিহ্যপূৰ্ণ সমষ্টি। এইটো ইয়াতে আপোনালোকে অলপ আগত গ'লে আমাৰ মুৰাদেউৰ পাব, লখিমপুৰ পুখুৰী আছে, তাৰপিছত আমাৰ ভোৰাগড় পুখুৰী আছে। যাতে এইবিলাক বিক্ৰী নকৰে বা ব্যক্তিগত খণ্ডলৈ নিলে তেওঁলোকলৈ আমি এটা মোৰ
ৰিকুৱেষ্ট থাকিল হয় মই বিজেপিৰ পৰা এটা প্ৰতিক্ৰিয়া লৈছোঁ, তাৰপিছত কেইটামান প্ৰশ্ন আছে, মই সেই প্ৰশ্ন আপোনালোকক সুধিম। কোনে ক'ব? আপুনি ক'ব। এই যিটো এই 350 টকাৰ পৰা 850 টকালৈ যোৱা বুলি কৈছে, যিটো তাৰমানে বাঢ়ি যোৱা বুলি কৈ আছে, সেইটো তেতিয়াহ'লে আমি পিছুৱাই গৈ আনালৈ যাওঁ, আমি 1 পইচা 2 পইচালৈ যাওঁ। যেতিয়া বস্তুৰ মূল্যবিলাক বৃদ্ধি হৈ যাই থাকে, সময়ৰ সোঁতত এইবিলাক বাঢ়ি যাই থাকিব। আৰু এই চৰকাৰে কি টকা বনায় নেকি? চব বস্তুৱে ফ্ৰী লাগে, বেংকৰ ঋণ মাফ লাগে, এইবিলাক কি চৰকাৰে এনেই দিব নেকি? গতিকে এই বস্তুটো ৰাইজে দকৈ চিন্তা কৰক। যদি ৰাইজক এনেই লাগে চব বস্তু, তেতিয়াহ'লে বস্তুৰ মূল্য এক চাইডে বাঢ়িবই। এটা কথা এতিয়া স্পষ্ট হৈছে যে বৰ্তমান অৱস্থাত যেতিয়া বিজেপি চৰকাৰ আহিলে কেন্দ্ৰত, ৰাজ্যত, তেতিয়াৰ পৰা অসমত দালাল শ্ৰেণীটোৰ তালফাল লাগি গৈছে, দালালৰ ভাত মাৰা গৈছে। আৰু সেইকাৰণে আমাৰ বিজেপি কৰ্মীবিলাক নিস্বাৰ্থ, তেওঁলোকৰ কোনো স্বাৰ্থ নাৰাখে, কোনো পইচাৰ লৈ তেওঁলোকে মানে ভুক্তভোগীক আঁচনি নিদিয়ে। তেওঁলোকৰ নামত যিবিলাক আঁচনি আহে ডাইৰেক্ট চৰকাৰৰ পৰা আহে, কিন্তু বাকী চৰকাৰবিলাকত একোটা দালাল আছিলে, সেই দালালবিলাকৰ এতিয়া ভাত মাৰা গৈছে। সেইকাৰণে সেইবিলাকে এতিয়া তালফাল লগাই যা তা কথা বকিছে। মই মহামিত্ৰজোঁটৰ কৈ আছোঁ যে আপোনালোকৰ ওপৰত আক্ৰমণ কৰা হৈছে। বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকৰ দিনৰ সময়ত যিখিনি পইচা আছিলে, সেই পইচাটো এটা তৃতীয় পক্ষৰ হাতত আহে, এতিয়া ডাইৰেক্টলি পায়। মই প্ৰথমতে এটা কথাৰ উত্তৰ দিওঁ। বিজেপি সদস্যগৰাকীয়ে এটা কথা কৈছে যে পইচা গভৰ্ণমেণ্টে নবনায়। আৰে পইচা গভৰ্ণমেণ্টে নবনালে কোনে বনায়? অনিল আম্বানী, মুকেশ আম্বানী বনায়। নাজানে আপোনালোকে, জানিব লাগিব। আৰু কৈ আছোঁ বৰ্তমান সময়ত বিজেপিয়ে জনসাধাৰণৰ উন্নয়নৰ কাৰণে চৰকাৰী যিবিলাক অনুষ্ঠান, সেইবিলাক অনুষ্ঠান বিক্ৰী কৰি জনসাধাৰণক দিব লগা হৈছে। জনসাধাৰণে এইটো বিচৰা নাই যে আমাৰ অনুষ্ঠান বিক্ৰী কৰি আমাক বিনা পইচাই চাউল দিয়ক। বিনা পইচাই চাউল দিছে, 80 টকাত পিঁয়াজ দিছে। লাজ নালাগে? মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈছোঁ, তাৰপিছত মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। মই দাদাৰ ফোন নম্বৰটো বিচাৰিছোঁ। আপোনাৰ ফোন নম্বৰটো BSNL নেকি বাৰু? আপোনাৰ BSNL নে ফোন নম্বৰটো? আপুনি কি ফোন নম্বৰ ইউজ কৰে? শুনক, আপোনাক মই প্ৰশ্ন কৰিছোঁ, আপুনি যে ব্যক্তিগত খণ্ডৰ কথা কৈ আছে, আপুনি নিজে জিঅ' ফোন ইউজ কৰি আছে। জিঅ' ফোন ইউজ কৰি থকাৰ পিছত আপুনি আপোনাৰ ল'ৰা ছোৱালী ক'ত পঢ়াইছে? ডনবস্কোত পঢ়াইছে। আপোনাৰ ক'ত চিকিৎসালয়? নাৰায়ণত চিকিৎসালয়। গতিকে আপুনি শুনক, আপোনালোকৰ মূল সভাপতিগৰাকীয়ে দাগী অপৰাধী, তেওঁ তিহাৰ জেল খাটি আহিছে। তাৰপিছত আপুনি কি ক'ব আহিছে? আৰু আপুনি কওক, স্পষ্ট কৰক, আপোনালোকৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল নে কংগ্ৰেছৰ ৰিপুণ বৰা? স্পষ্ট কৰক আপোনালোকে। গতিকে আজি এটা বুমেৰাঙৰ সৃষ্টি নকৰিব। অসমীয়া মানুহে ক'ৰবাত উন্নয়ন বিচাৰিছে, শান্তি বিচাৰিছে, শান্তিৰে। ঠিক আছে, মই আপোনাৰ পৰা লৈছোঁ, মুখ্যমন্ত্ৰী আপোনালোকৰ কোন প্ৰশ্ন কৰা হৈছে? কোন হয় আপোনালোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? আমাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয়, আমাৰ 101জন MLA জিকি গৈ যিজনক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তেখেতে কেইজনে? তেওঁলোকে সুধিছে ৰিপুণ বৰা নে বদৰুদ্দিন আজমল? তেওঁলোকৰ বাবে এদিন হিমন্ত বিশ্ব শৰ্মা, এদিন সৰ্বানন্দ সোণোৱাল, আকৌ দিল্লীয়ে যদি কয় স্মৃতি ইৰাণীকো ইয়াতে বহাই দিব। তেনেকুৱা দল আমাৰ নহয়। আমাৰ মহামিত্ৰজোঁট হৈছে 101+ MLA লৈ আমি ৰাজ্যপালৰ ওচৰত যাম, যাই পেলাই ক'ম এইজন আমাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, তেখেতক মুখ্যমন্ত্ৰী বনাই দিয়ক। AJYCPৰ প্ৰতিনিধি আছে, AJYCPৰ প্ৰতিনিধি হয়। এওঁলোকে দল সংগঠনবিলাখানে যিবিলাক ধৰ কোন দলৰ? VPI যি দলে সকলো সংগঠনকে মই আহ্বান জনাইছোঁ, তেওঁলোকক যে এটাই অনুৰোধ কৰিছোঁ, তেওঁলোকে এইবিলাক ঠেলাঠেলি নকৰি সকলোৱে যাতে ভোটাৰ্ছ পাৰ্টি নামাকৰণে ভোটাৰ্ছ পাৰ্টিত যোগদান কৰক আৰু কৰিলে সকলো সমস্যা সমাধান হ'ব। AJYCPৰ হয়, প্ৰথম কথাটো হ'ল আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস কৰোঁ। আৰু আমি আপোনালোকে দেখিছে যে আমি ৰাষ্ট্ৰীয়তাবাদৰ কোনো ধৰণৰ আমি বিশ্বাস নকৰোঁ। আমাৰ কথাটো স্পষ্ট যে যিহেতু এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিখিনি কাম কৰিলে, যিখিনি কাম আমি দেখিছোঁ, তাৰ আগতো আমি কংগ্ৰেছ চৰকাৰকো দেখিছোঁ, এই গোটেইখিনি কামতে আমি অসন্তুষ্ট হৈছোঁ। আৰু সেয়েহে এটা নতুন দল গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদ নামেৰে। এই অসম জাতীয় পৰিষদে যাতে আমাৰ আগন্তুক ভৱিষ্যত দিনৰ আমাৰ নতুন প্ৰজন্ম বা আমাৰ উঠি অহা চাম বা আমাৰ সম্পদসমূহ যাতে নিৰীক্ষণ কৰিব, ইনাৰ লাইন পাৰ্মিট আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা যাতে নতুন চৰকাৰখনে কৰিব, তাৰে আমি আশাবাদী। মই জাতীয় পৰিষদৰ ওচৰলৈ আহিছোঁ। জাতীয় পৰিষদ কোনফালে আছিলে আপোনাৰ? জাতীয় পৰিষদ কোনে ক'ব? আপুনি ক'ব। হয়, আপোনালোকে দেখিছে বৰ্তমান চৰকাৰে বিনামূলীয়া চাউল দিছে। অত্যন্ত পৰিতাপৰ বিষয়। কিন্তু অসমৰ মানুহক সম্পূৰ্ণৰূপে কৰ্মহীন কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু আমি উফৰাই দিব লাগিব।
আপোনালোকে অসম চুক্তিৰ কথা কৈছিলে, অসম চুক্তিৰ 6 নম্বৰ দফা তেওঁলোকে কাৰ্যকৰী কৰিম বুলি কৈছিলে, কিন্তু এই নিৰ্বাচনৰ সময়ত অসম চুক্তিৰ কথা তেওঁলোকে নোলায়। 16 মে'ৰ পিছত বাংলাদেশী যাব বুলি তেওঁলোকে কৈছিলে, আজি পৰ্যন্ত কিন্তু তেওঁলোকে 16 মে' বাৰম্বাৰ গৈ আছে, কিন্তু তেওঁলোকে বাংলাদেশী মাতি আনি ইয়াতে নাগৰিকত্ব দিয়াৰে ব্যৱস্থা কৰি দিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। গতিকে এই যে জাতিত দুখী এখন চৰকাৰ, এই চৰকাৰখন যেনে পুনৰবাৰ শাসনাধীষ্ঠ নহয়, তাৰ কাৰণে কিন্তু আমি প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগিব আৰু সৰ্বাংগীন বিকাশৰ বাবে আমাৰ এই পিছ পৰি থকা কলাইগাঁও অঞ্চলটোৰ বিকাশৰ কাৰণে কিন্তু আমি ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু এই ধৰণৰ মুখাপিন্ধাসকলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু পুনৰবাৰ দিল্লীৰ আঙুলিৰ মূৰত তেওঁলোকে উঠাব। ৰাইজৰ দলৰ পৰা আহিছোঁ, ৰাইজৰ দলৰ আপুনি কওক। ইতিহাসে গৌৰৱ 65 নং কলাইগাঁও বিধানসভা সমষ্টিত বহু বছৰ বহু MLA আহিল, বহু প্ৰতিনিধি গ'ল, কিন্তু বিধানসভাত আমাৰ সমস্যা কেতিয়াও দাঙি নধৰিলে। আজি মই ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰে 5 বছৰ আমাক লুণ্ঠন কৰিলে। আমাৰ সমষ্টিত আজিলৈ একো এটা নহ'ল। মডেল হস্পিটেল পাতিলে, 2জন ডক্তৰ, ৰাতিপুৱা 9টা বজাত হস্পিটেলখন খোলে, কিন্তু ৰাতি সম্পূৰ্ণ বন্ধ। কি আমাৰ ৰাতি সময়লৈ আমাৰ ৰোগী হয়, বেমাৰ হয় ৰোগীৰ? তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা। কলাইগাঁও সমষ্টিত কোনো এটা পথ আজিলৈ গোটেই বোকা পানীৰে ভৰা গ'লে দেখিব। মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈছোঁ, কোনে ক'ব? বিজেপি মই প্ৰথমে টাইম মিত্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেওঁলোকৰ যিটো মানে টেটুফলা চিঞৰ, সেইবিলাক কাম নহয়। কিয়া সময় পৰিৱৰ্তন, ডিজিটেল যুগ, কাৰণ প্ৰধানমন্ত্ৰীৰ যিটো মানে তেওঁৰ জনপ্ৰিয়তা, এই গতিকে কলাইগাঁও সমষ্টিত যিজন এজন খুব ভদ্ৰ নম্ৰ এজন বিধায়ক এইবাৰ আমি পাম, কাৰণ আমাৰ ৰাজ্যিক নেতৃত্বই আমাক সেইটো দিছে। কাৰণ সকলো এওঁলোকে কৈছে হয়, কিন্তু অন্তৰত তেওঁলোকে বিজেপিৰে প্ৰতি আছে। তেওঁলোকে কৈছে, মুখত কৈছে, ব্যক্তি হিচাপে কৈছে, কিন্তু ৰাইজৰ জনমত, ৰাইজে যিটো ভোটদান কৰিব স্বচ্ছভাৱে কৰিব। যিটো ব্যক্তিগত খণ্ডলৈ নিয়াৰ কথা কৈ আছে প্ৰত্যেকটো দলে, সেইটো মই এটা বিৰোধ কৰি এটা ক'ব খোজোঁ যে ইয়াৰ কিছু বছৰ মানে 100 বছৰ আগলৈ গুচি যাওক, যেতিয়া ইংলেণ্ডৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষৰ হৈ গোটেই পৃথিৱীতে শাসন কৰিছিল, তেতিয়া কেৱল কোম্পানীৰ আণ্ডাৰত আছিল গোটেইবিলাক। গতিকে তেওঁলোকে কেনেকৈ পাৰিছিল? কেৱল কোম্পানীয়ে চলাইছিল কাৰণে গোটেই পৃথিৱী তেওঁলোকে দখল কৰিব পাৰিছিল। গতিকে আমি ভাবোঁ যে কোম্পানীৰ জৰিয়তে আমি উন্নয়ন হ'ব পাৰিম আৰু উন্নয়ন। একটকীয়া চাউল বা 3 টকীয়া চাউলৰ বিষয়ে কৈ আছে। আজি আপুনি সোধক, ইয়াতে থকা মানুহে, এজন মানুহে যদি বিনামূলীয়া চাউল নাপায়, তেওঁলোকে যায় কণ্ট্ৰলৰ দোকানত আন্দোলন কৰে। সেয়ে হওক ৰাইজৰ দলে হওক, বিজেপিৰ দলে হওক, বোলে কিবা AGP দলে হওক, BPFৰ দলে হওক, আগে যিজন মানুহে পাব লাগে সেই দুখীয়া মানুহজনক দিয়া বাদ দি ধনীকেইজনে বিচাৰি যায় সেই 1 টকীয়া 3 টকীয়া চাউল। যদি সিহঁতৰ ইমান এটা হেৰি আছিল, যদি খেতি কৰাৰ এটা সাহস আছিল, তেতিয়াহ'লে সেই 1 টকীয়া চাউল বিচাৰি যায় কিয়? আৰু তেনে অৰুণোদয় আঁচনি বিধৱা আৰু বিকলাংগ আৰু কি বুলি কয় বিয়া নোহোৱা ছোৱালীৰ কাৰণে চৰকাৰে ইছ্যু কৰিছিল। আজিৰ তাৰিখত যিবিলাক অৰুণোদয় আঁচনি বিচাৰি গৈছে, BPFৰে হওক, কংগ্ৰেছৰে হওক, ৰাইজৰ দলৰে হওক, যিয়ে তিৰোতা মানুহবিলাকে যাৰ নেকি গিৰিয়েক আছে, যাৰ নেকি সমৰ্থক আছে, সেইবিলাক মানুহে এই অৰুণোদয় আঁচনি বিচাৰি যায়। কিয় যায়? যদি তেওঁলোকে চৰকাৰক বিৰোধে বেয়া পায়। আজিৰ BJP চৰকাৰে কি দিয়া নাই? আজিৰ BJP চৰকাৰে কওক, ইয়াতে কওক, ইয়াৰ মানুহে কওক যে আমি BJP চৰকাৰে একো খোৱা নাই বুলি। আজি কওক, চব বস্তু খাই আছে BJP চৰকাৰৰ। এটা চাউলৰ পৰা, গেছৰ পৰা আদি কৰি চব সমস্ত। হয় হয়, কি ক'ব? আজি যিটো মই ক'ব বিচাৰিছোঁ, আজি ৰাইজৰ যিটো দল আমাৰ যিটো কথা কৈ আছে বাৰ BJP চৰকাৰ সবকা সাথ সবকা বিকাশ, ৰাইজে সবে বিকাশ পাইছে না বিকাশ? কোনোবাই বিকাশ পোৱা নাই, কিন্তু ডাইলগ মাৰে মিটিঙত বাৰ এটা কথাই কয়, সবকা সাথ সবকা বিকাশ, কিন্তু বিকাশ দিয়া নাই। আজি তেওঁ কৈছে 1 টকীয়া চাউলৰ কাৰণে মহিলা মানুহে লাইন লাগে। কিয় নালাগিব? আমাৰ প্ৰাপ্য হয়, আমাৰ অধিকাৰ হয়। আমাৰ মৌলিক অধিকাৰ নিদিয়াৰ কাৰণে আমি কৈছোঁ, আমাৰ মৌলিক অধিকাৰ দিয়ক, আমি 1 টকা চাউল খাবলৈ নাযাওঁ। আমাৰ 1 টকা, আমাৰ যিটো নেকি মৌলিক অধিকাৰ আছে। কি ক'ব? চাওক বাইদেৱে ৰাতিপুৱা শুই উঠি জল জীৱন আঁচনিৰ জৰিয়তে তেওঁ মুখ ধুৱে, চাহ বহায়, চৰকাৰী গেছত চাহ বহায়, চৰকাৰী পাইখানাত শৌচ কৰে, চৰকাৰী লাইন, চৰকাৰী ঘৰ, গোটেইখিনি হোৱাৰ পিছত আপোনালোকে কি লাগে আপোনালোকক? আৰু
বাইদেৱে যিখিনি কথা ক'লে আপুনি কি ক'ব? মই তেখেতে যে কৈছে যে কোনোবাই সবকা সাথ সবকা বিকাশ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পৰা কিবা পাইছে নেকি? মই তেওঁকে প্ৰশ্ন কৰিব বিচাৰোঁ, তেওঁৰ ল'ৰা ছোৱালীকেইটা ক'ত পঢ়াইছে, কিমান টকা খৰচ কৰি পঢ়াইছে, কেইখন কিতাপ কিনিছে, কিমানযোৰ ড্ৰেছ কিনি দিছে, কিমান পৰীক্ষাৰ ফিজ দিছে, ক'ত পঢ়াইছে তেওঁ সেইটো আমাক লাগে। আজিলৈকে ডিগ্ৰী নহয় MA লৈকে আমাৰ চৰকাৰে ফ্ৰী দিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰি ঘৰত বহি থাকে। সেই ল'ৰা ছোৱালীয়ে আজি কলেজত ভৰ্তি হৈ মনৰ আনন্দ মনে এখন ফটো তুলি দি পঢ়িব পাৰিছে। ডিগ্ৰী চলি 1500 কিতাপ কিনিবৰ কাৰণে পইচা দিছে, তেওঁলোকে কি পোৱা নাই? এইবিলাক কোনে লৈছে তেতিয়াহ'লে? ঠিক আছে, মই আহি আছোঁ মই মহামিত্ৰজোঁটৰ লৈ লওঁ, তাৰপিছত মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাওক, তেওঁলোকে কৈ আছে মানে আঁচনিৰ কথা। আঁচনিৰ যিটো টকা, সেই টকাটো বিজেপিৰ টকা নহয় ৰাইজ। সেই পইচাটো আমাৰ গল কাটি লোৱা পইচা, আমাৰ ৰাইজৰ গল কাটি লোৱা পইচা। কোনটো গল কাটি লোৱা পইচা? যিটো গেছৰ দাম 360 টকা আছিল, 885 টকা গেছৰ দাম। যি পিঁয়াজৰ দাম 15 টকা আছিল, 80 টকা পিঁয়াজৰ দাম। 5 টকা 10 টকা আলু কেজি আছিল, এতিয়া 50 টকা পিঁয়াজৰ দাম। পেট্ৰলৰ দাম 90 টকা পাৰ হৈ গ'ল। সেইবিলাক গল কাটি নিয়া পইচাৰে আমাক আঁচনি দিছে। আৰু মই আপোনালোকক আচৰিত, এইটো অসমত চলি আছে। বিজেপি অফিচৰ পৰা ফোন কৰে, আপুনি অমুকটো আঁচনি পাইছেনে? মই ক'লোঁ পোৱা নাই। যদি পাইছে আপুনি বিজেপিক সহযোগ কৰক, ভোট দিয়ক বুলি কয়। মই কৈছোঁ তুমি কোন? মোৰ কথাখিনি ৰেকৰ্ড কৰি ৰাখা। মই বিজেপিক ভোট দিব নোৱাৰোঁ, কাৰণ আমাৰ যিখিনি আঁচনি মানে টেক্সৰ পইচা, সেইখিনি নি তোমালোকে বিজেপিৰ নামত ভোট কিনি আছা। গৰিয়ামৰীয়া ছাত্ৰ সন্থাৰ হয়, নমস্কাৰ। মানে আপোনালোকৰ প্ৰশ্নটো হৈছিল যে ইলেকশ্যনত আপোনালোকে প্ৰত্যেকটো দলে কি কৰিব কলাগাঁৱত। তেওঁলোকে মাত্ৰ কি কৰিছে, কি কৰা নাই সেইবিলাকে কৰি আছে। কলাগাঁও ৰাইজৰ কাৰণে তেওঁলোকে কি কৰিব একো কোৱা নাই। প্ৰত্যেকটো দল গৈছে, প্ৰত্যেকটো বিধায়ক গৈছে কলাগাঁৱত, কিন্তু কলাগাঁওখন যেনেকৈ আছে আজিলৈ সেনেকৈ হৈ আছে। সেইকাৰণে মই প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাকৰ্মীসকল বা বিধায়কসকলক অনুৰোধ জনাইছোঁ, সদৌ বিটিয়াৰ গৰিয়ামৰীয়া দেখি ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যে আপোনালোকে কলাগাঁও উন্নতি কৰক, বোকাচতীয়া ৰাজনীতি ইয়াতে নকৰিব, মাত্ৰ কলাগাঁও উন্নতিৰ হকে কাম কৰক। ধন্যবাদ। মোৰ এই মুহূৰ্তত আপোনালোক সকলোৰে প্ৰশ্ন আছে, আৰু এই প্ৰশ্নকেইটাৰ আপোনালোকে হাত দাঙি উত্তৰ দিব। পুনৰ মই আপোনালোকৰ ওচৰলৈ আহিম। এই মুহূৰ্তত আপোনালোকে কিমান সংখ্যক লোকে ভাবে যে এইবাৰৰ 21ৰ নিৰ্বাচন উন্নয়নৰ এজেণ্ডাত হ'ব লাগে? যিসকলে উন্নয়নৰ এজেণ্ডাত হ'ব লাগে বুলি ভাবে তেওঁলোকে হাত দাঙক। উন্নয়নৰ এজেণ্ডাত হ'ব লাগে বুলি কিমানে ভাবে? প্ৰায় সকলোৱে ভাবে উন্নয়নৰ এজেণ্ডা হ'ব লাগে নে নালাগে? উন্নয়ন লাগে, আমাক উন্নয়নৰ পুপুকুণ্ডা নালাগে। আমাক কলাগাঁও সমষ্টিত উন্নয়ন লাগে। আমাৰ উন্নয়নৰ নামত যিবিলাক আঁচনি আমাক লুণ্ঠন কৰি আমাক আঁচনি নালাগে, আমাৰ উন্নয়ন লাগে। কেৱল উন্নয়নৰ এজেণ্ডাত হ'ব লাগে নে নালাগে? কি ক'ব? আমাৰ ভাল পাৰ্টি এজন লাগে যে উন্নয়ন কৰিব, কিয় দেশত ভালকৈ শান্তি থাকিব দিব, সেনেকুৱা এটা প্ৰাৰ্থী আমাৰ বাছনি লাগে। কিয় ৰাইজে মানে ভোটাৰে ভোট দিলেহে চৰকাৰটো গঠন হয়। চৰকাৰ গঠন কৰি দিছোঁ আমি বিজেপি পাৰ্টিত। গঠন কৰি দিয়াৰ পিছত আমি অধিকাৰ পোৱা নাই। অধিকাৰ নোপোৱাৰ কাৰণে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। আপুনি কি ক'ব? আচ্ছা, এই সম্পদবোৰ বিজেপি পাৰ্টিৰ নেকি? এইবিলাক সকলো সম্পদ এই ভাৰতবৰ্ষৰ 4 সীমাৰ ভিতৰত যিমানবিলাক আছে সকলো সম্পদ আমাৰ জনসাধাৰণৰ। গতিকে এই জনসাধাৰণে সকলো সম্পদৰ প্ৰডাক্টছ মানে বনাইছে, আৰু তাৰ পৰা যিবিলাক আয় আহে সেই আয়টো প্ৰত্যেকজনে পাব লাগে। হয়, যিসকল বিজেপিয়ে যিটো উন্নয়নৰ কথা কৈ আছে, সেই বিজেপিয়ে 171খন ট্ৰেইন প্ৰাইভেট কোম্পানীক বিক্ৰী কৰি দিলে। তাৰপিছত এইপিনে প্লেন বিক্ৰী কৰিলে, কাৰেণ্ট বিক্ৰী কৰিলে, আৰু এতিয়া মাত্ৰ উশাহ নিশাহ লোৱাটো পইচা। মই আছুৰ ওচৰলৈ আহিছোঁ। আছু আছে, তাৰপিছত মই অন্যান্য দল। উন্নয়ন আমাক লাগিবই, উন্নয়ন সকলোৰ কাৰণে সমান। গতিকে আমাৰ বিশেষ যিটো আমাৰ জাতীয় ইছ্যুটো মূল হৈ এবাৰ আগবাঢ়িব লাগিব। কাৰণ আপোনালোকে গৃহত যে অমিত শ্বাহ ডাঙৰীয়াই যি আমাৰ 6 নং দশা কমিটিক যিটো মানে প্ৰতিশ্ৰুতি দিছিলে, এসপ্তাহৰ ভিতৰত দাড়ি কমা সহিতে তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছিলে, কিন্তু কি কৰিলে আজি অসমৰ ৰাইজে দেখিলে। ঠিক আছে, আৰু এটা প্ৰশ্ন আছে, আপোনালোক সকলোৱে হাত দাঙি, আৰু যিসকলে হয় বুলি ভাবে তেওঁলোকে ক'ব, আৰু যিসকলে নহয় ভাবে তেওঁলোকে ক'ব। নাগৰিকত্ব সংশোধনী আইন যিখন দিয়া হ'ল, সেইখন নিৰ্বাচনী ইছ্যু হয় নেকি? নিৰ্বাচন নাগৰিকত্ব সংশোধনী আইন যিখন বনোৱা হ'ল, সেইখন কিমান ডাঙৰ এবাৰ ইছ্যু হৈছে? কোনে ভাবে? হয়, যিসকলে ভাবে হাত দাঙক। হয়, আৰু যিসকলে নহয় বুলি ভাবে তেওঁলোকে হাত দাঙক। যিসকলে নহয় বুলি ভাবে নহয়, হাত দাঙি উত্তৰ দিয়ক। যিসকলে নহয় বুলি ভাবে। এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে বিদেশী বিতৰণৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিলে, সেই প্ৰতিশ্ৰুতি পালনত কিমান সফল হ'ল? মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিজেপি চৰকাৰৰ যিটো উন্নয়নৰ ইছ্যু, তেওঁলোকক মানে এইটো কি কৈছে, কিমান সফল হৈছে বুলি কৈছে। সফলতাৰ ক্ষেত্ৰত তেখেতসকলক 10ৰ ভিতৰত মই 1 নম্বৰ দিম। ঠিক আছে, চমুকৈ ক'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কিমান উন্নয়নৰ ক্ষেত্ৰত বা বিদেশী বিতৰণৰ ক্ষেত্ৰত সফল হৈছে? মই অন্য কথা ক'ব নাযাওঁ।
মোৰ বৰ্তমান এতিয়া 60 বছৰ বয়স। ইমান দিনে ভোট দি মই চৰকাৰক একোৱেই নাপালোঁ, কিন্তু এতিয়া মই নতুন পাৰ্টি এটাত সোমাইছোঁ, এইটো হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। মই বিজেপিৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এতিয়া মই কৈ আছোঁ যে তেওঁলোকে 1% উন্নতি হোৱা নাই বুলি ক'ব, কাৰণ তেওঁলোক দলৰ মানুহ। আপোনালোকে ৰাইজৰ মাজত যাওক, ৰাইজৰ ওচৰলৈকে যাওক, ৰাইজে ক'ব উন্নয়ন হৈছে নে নাই, প্ৰকৃত উন্নয়ন হৈছে নে। প্ৰতি ঘৰে ঘৰে ৰাইজৰ মাজত যদি আপুনি সোমাই প্ৰতি ঘৰ মানুহে ক'ব যে উন্নয়ন হৈছে নে নাই, উন্নয়ন হোৱা নাই। আৰু এইবাৰ আপোনালোকে গম পাব যে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব, আৰু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হ'বলৈ গৈ আছে, আপোনালোকে কিছুদিন পিছতে গম পাব। এই বাইদেউজনীয়ে কৈছিল যে চবকে সাথ চবকে বিকাশ, এই শব্দটো অৰ্থটো তেওঁ বুজি পায় নে নাপায়। যিনে ধনী মানুহখিনি, আমাৰ যিখিনি গৰীব মানুহ আছে, আমাৰ নিচিনা দুখীয়া মানুহ আছে, সেই দুখীয়া মানুহখিনি ধনী মানুহখিনিৰ শ্ৰেণীলৈকে লৈ যোৱাটোৱে হ'ল চবকে সাথ চবকে বিকাশ। সেইকাৰণে আমাৰ বিজেপি চৰকাৰে দুখীয়া মানুহ, গৰীব মানুহখিনি, যিখিনি সাধাৰণ মানুহ, যেনেকৈ খেতি কৰি চাউল নাপায়, খেতি কৰি ভাত খাই আছে, সেইবিলাক মানুহ এটা সমপৰ্যায়লৈকে লৈ যাব। মই অনুষ্ঠান শেষ কৰিব লাগিব। মই সকলোৰে পৰা অন্তিম মন্তব্য ল'ম, AJYCPৰ পৰা অন্তিম মন্তব্য ল'ম, আৰু সকলোৰে ওচৰলৈ মই আহিম। কওক। চাওক, প্ৰথম কথাটো হ'ল এনেকুৱা ধৰণৰ, আজি যিখিনি ৰাজনৈতিক দল বা যিখিনি ব্যক্তি আছে, মই তেখেতসকলক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে হুলস্থুল পৰিৱেশ নকৰি যিখিনি আমাৰ সমস্যাখিনি উত্থাপন হ'ব লাগে। আমাৰ সমস্যাটো এইটোৱে হ'ল যে হিন্দু মুছলমান আমাৰ সমস্যা নহয়। আমাৰ সমস্যা এইটোৱে যে আমাক যি ধৰণে ভাগ ভাগ কৰা প্ৰচেষ্টা বিজেপি নেতৃত্বাধীন চৰকাৰখনে লৈছে, সেই চৰকাৰখনক আমি গৰিহণা দিছোঁ। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। গৰিয়ামৰীয়া ছাত্ৰ সন্থাই কি ক'ব? মানে মেইন কথাটো হৈছে প্ৰত্যেকটো ৰাজনৈতিক, যিটো মই আগমুহূৰ্তত কৈ গৈছোঁ, ৰাজনৈতিক দলসমূহে মাত্ৰ তেওঁলোকৰ কৰা কামখিনিয়ে কৈ থাকে, কিন্তু আমাৰ কলাইগাঁও উন্নয়নৰ কথা একো নকয়। তো মই তেওঁলোকক অনুৰোধ জনাইছোঁ কলাইগাঁও উন্নয়নৰ কথা ক'ব। আপোনালোকৰ ফালৰ পৰা কোনে ক'ব? হয়, চাওক, আজি আমাৰ বিজেপি, মই যিহেতু ছাত্ৰ সংগঠনৰ, বিজেপিৰ ফালৰ পৰা কৈছে যে অসম উন্নত হৈছে। হয়, উন্নত হৈছে। অসমত বিজেপিয়ে উন্নত কৰিছে। কি কৰিছে জানেনে? টুল গেট বহাইছে, ৰাইজৰ পৰা পইচা লৈছে, মাফিয়াগিৰি কৰিছে, সেইটোৱে আৰু তাৰ বাহিৰে মই আহিছোঁ। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপুনি কি ক'ব? লাষ্ট মুহূৰ্তত এটাই কথা কৈছোঁ, কংগ্ৰেছ বিজেপি ভাই ভাই, এওঁলোকক দি দেশৰ বা আজি কলাইগাঁও সমষ্টিৰ কোনো উন্নতি হ'ব লগা নাই। এইকাৰণে কলাইগাঁও সমষ্টিবাসীয়ে এইবাৰ নিৰ্ধাৰিত কৰিছে, পূৰা স্পষ্টীকৰণ দিছে যে কংগ্ৰেছ বিজেপিৰ যিবিলাক প্ৰলোভন, এইবিলাক গম পাইছে। তেওঁলোকে যিটো উন্নতিৰ কথা কৈ আছে, এই উন্নতি আজি ইমান বছৰলৈ চাই আছোঁ, হোৱা নাই। গতিকে কলাইগাঁও সমষ্টিবাসী ৰাইজে এইবাৰ ভোটাৰ্ছ পাৰ্টিক আঁকোৱাই লৈছে। এইবাৰ ভোটাৰ্ছ পাৰ্টি, আপুনি কি ক'ব? মই আহি আছোঁ। হয়, অসম জাতীয় পৰিষদৰ এগৰাকী ভূমিপুত্ৰ যাদৱ শইকীয়া, এইগৰাকী যাদৱ শইকীয়াই কিন্তু প্ৰতিশ্ৰুতি দিছে, আমাৰ ইয়াত পৰ্যটন কেন্দ্ৰ হিচাপে লখিমপুৰ পুখুৰীক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব, জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব, লগতে এখন বিজ্ঞান শাখাৰ মহাবিদ্যালয় এই কলাইগাঁৱত প্ৰতিষ্ঠা কৰা হ'ব। এই প্ৰতিশ্ৰুতি আমাৰ। আপুনি কি ক'ব? ধান খেতিৰ বাবে আমাৰ কলাইগাঁও সমষ্টি আমাৰ নাম আছে। গতিকে আমাৰ অখিল গগৈ ডাঙৰীয়াই নেতৃত্বৰে পৰিপুষ্ট এখন চৰকাৰ গঠন কৰা হ'ব। ৰাইজৰ দলৰ চৰকাৰ হ'ব। ৰাইজৰ দলৰ চৰকাৰৰ জৰিয়তে আমি অসমখন আগুৱাই লৈ যাম। তাৰপিছত মহামিত্ৰজোঁটৰ বিজেপিৰ ওচৰলৈ যাম। সদৌ এইটোৰ জৰিয়তে কলাইগাঁওবাসী ৰাইজক এটাই অনুৰোধ, এনেকুৱা এগৰাকী উপযুক্ত বিধায়ক আমি গঢ়ি তুলিব লাগিব, যিগৰাকী বিধায়কে তাৰ বিধানসভাৰ মজিয়াত দপদপাই আমাৰ। আচলতে আমাৰ আছুৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো কথা কৈছে সেইটো আচলতে হয়। কাৰণ আমাৰ মহামিত্ৰজোঁটৰ যিজন কেণ্ডিডেট দুৰ্গা দাস বড়ো, তেখেতে গোটেই অসমত এতিয়া দবদবাই থকা এজন ৰাজনীতিবিদ। অহা 1 তাৰিখত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভূমাফিয়া মধুৰাম ডেকাক কলাইগাঁও সমষ্টিৰ পৰা সমূলঞ্চে বিদায় দি দুৰ্গা দাস বড়ো অসমৰ কি ক'ব? মই এটা কথাই ক'ব বিচাৰিছোঁ যে আন্দোলনৰ নামত ইতিমধ্যে বিভিন্নটা দল সৃষ্টি হৈছে। আমাৰ অসম জাতীয় পৰিষদৰ পৰা আদি কৰি বিভিন্ন দলৰ সৃষ্টি হয়। তেওঁলোকে এতিয়া ৰাজনৈতিক মুনাফা আদায় কৰাত লাগি গৈছে। কেৱল প্ৰতিশ্ৰুতি দিব, কিবা ঘোষণা কৰিব, ৰাইজক দিম, কিবা দিম। তেওঁলোকে আন্দোলনৰ নামত এতিয়া এইবিলাক কৰিবলৈ লৈছে। তেওঁলোকে এতিয়া আন্দোলনৰ ইছ্যু শেষ, এতিয়া ৰাজনৈতিক দল গঠন কৰিব লাগে। তেওঁলোকে যদি একেলগে, শুনক, তেওঁলোকে যদি কা আন্দোলন কৰিছিলে একেলগে গোটেইকেইটা দল একত্ৰিত হৈ, মই কৈ আছোঁ শুনক, কথাটো শুনক, চৰকাৰে ইছ্যু নকৰে, মই কৈ আছোঁ, তেওঁলোকে যদি আন্দোলন কৰিছিলে একেলগে এটা দল গঠন কৰিব লাগিছিলে। আজিলৈকে তেওঁলোকে 4-5টা দল গঠন কৰি
অসমক ধ্বংস কৰিবলৈ ঠেলিছে তেওঁলোকে আলোচনা কৰি অসমখন ধ্বংসলৈকে ঠেলিছে তেওঁলোকে যদি অসম চুক্তি কৰে তেওঁলোকে এটা দল গঠন কৰিব লাগিছিলে ভিন্ন ভিন্ন দল গঠন কৰি অসমৰ ৰাইজক খেলি মেলি কৰি অসমৰ ৰাইজক ধ্বংস কৰালৈকে ঠেলিছে মই এইটোৱে কথা কৈছোঁ ৰাজনৈতিক দলখনে বাদ দিয়ক ৰাইজে উন্নয়ন কৰক ৰাইজে এইবাৰ বিজেপি দলক ভোট দিবা বিজেপি উন্নয়ন ধন্যবাদ বিজেপি দল বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এটা কথা ক'ব বিচাৰিছোঁ তেখেতে ভূমাফিয়া বুলি কৈছে যদি দুৰ্গাদাস বড়োৰ নিজৰ পানৰি সমষ্টিত যাবলৈ যিজন মানুহৰ হাঁ নাই তেওঁ কলাগাঁও সমষ্টিত বিভিন্ন দল সলাই সলাই বাগৰি বাগৰি আহিছে তেওঁ কোনোপধ্যে অন্তিম প্ৰশ্ন আপোনালোক সকলোলৈকে এইবাৰ নিৰ্বাচনত কি হ'ব কোনে শেষ হাঁহি মাৰিব কি ক'ব আপোনালোকে কোনে শেষ হাঁহি কোনে মাৰিব বিজেপি হাঁহি মাৰিব এয়া আছিল কলাইগাঁও সমষ্টিৰ পৰা আমি আপোনালোকক দেখিলোঁ ৰাইজৰ প্ৰতিক্ৰিয়া বিভিন্ন প্ৰতিক্ৰিয়া দি থকা হৈছে কলাইগাঁও সমষ্টিৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এইকেইটা সমস্যা সমাধান কোনে কৰিব পাৰিব এইটো এটা ডাঙৰ প্ৰশ্ন আৰু বিজেপি চৰকাৰৰ প্ৰতি কিমান আস্থা ব্যক্ত কৰে কলাইগাঁৱৰ ৰাইজে এয়া অহা 2 মে'ত গম পোৱা যাব এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি জনমত কৰি আছোঁ সম্পূৰ্ণ অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ কলাইগাঁৱৰ এই বিশেষ অনুষ্ঠানৰ পৰা জনমতৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ